ইয়াত আহিছে এতিয়া নিমি নৱসিদ্ধ সংবাদ। নাৰদে যেতিয়া গম পালে ভগৱান কৃষ্ণই 16,108 গৰাকী বিয়া কৰালে, তেওঁ ভাবিছে এয়া ভগৱান কৃষ্ণৰ লীলা মই চাব লাগিব। এজনে মনুষ্য ৰূপ ধাৰণ কৰি 16,108 গৰাকী পত্নীৰ লগত একে সময়তে কেনেকৈ লীলা কৰিব পাৰে, এইটো কেনেকুৱা লীলা হ'ব। সেইকাৰণে তেওঁ সদায় টেষ্ট কৰিবৰ কাৰণে কেতিয়াবা এঘৰত সোমাই তাতো দেখে ভগৱান কৃষ্ণ বিৰাজমান, হয়তো গা ধুবলৈ ধৰিছে। আৰু যেতিয়া সোধে কি হ'ল দেৱকী নাৰদ কিয় আহিলা, বোলে নাৰায়ণ নাৰায়ণ এনেই সোমালো প্ৰভু। আকৌ বেলেগ এঘৰত সোমাই গৈ তাত দেখিছে হয়তো ল'ৰা ছোৱালীৰ লগত খেলি আছে। দেৱকী নাৰদ আহা আহা, আৰে বহুত দিন তোমাক দেখা নাই, কিয় আহিলা? বছ হৈ গ'ল প্ৰভু, নাৰায়ণ নাৰায়ণ, তাৰপৰা ওলাল। এনেকৈ প্ৰত্যেক ঘৰতে যেতিয়া সোমাই চবতে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। কথাৰ তাৎপৰ্য সমস্ত ভূতত ব্যাপী আছো মই হৰি, সকলোতে আছে ভগৱান কৃষ্ণ। য'ত যিমান আছে, যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়ীটো সমস্তে জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। এইটো প্ৰমাণ দেখাইছে নাৰদক। আৰু নাৰদ এনেকৈ ঘূৰি ফুৰোতে এবাৰ বসুদেৱৰ গৃহত সোমাল। বসুদেৱে নাৰদক দেখা পাই বিৰাট ভাল পাইছে, এজন ভকতৰ দৰ্শন হৈছে। গতিকে তেওঁক শুশ্ৰূষা কৰি বহিবলৈ দিলে। আৰু বহিবলৈ দি নাৰদক সুধিলে যে হে দেৱৰ্ষি নাৰদ, তুমি কেনেকৈ ভগৱান কৃষ্ণক তুষ্ট কৰিলা, এই কথাটো মোক কোৱা, মানে ভাগৱত ধৰ্মৰ বিষয়ে মোক কোৱা। নাৰদে মনে মনে হাঁহি উঠিছে। যিজনৰ গৃহত স্বয়ং ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে পুত্ৰ ৰূপে, সেইজনে আকৌ মোক সুধিছে যে তুমি কেনেকৈ তুষ্ট কৰিলা। চব মায়াৰ প্ৰভাৱ। তথাপিও আমি জানিবৰ কাৰণে নাৰদে বসুদেৱক ভাগৱত ধৰ্মৰ কথা কোৱা আৰম্ভ কৰিলে। তেওঁ তেতিয়া নিমি আৰু নৱসিদ্ধৰ সংবাদ আনিলে। এই নৱসিদ্ধ আছিল ঋষভৰ পিতেক। ঋষভৰ চাওক, প্ৰথম মনুষ্যৰ সৃষ্টি ব্ৰহ্মাদেৱে যেতিয়া কৰিছে স্বয়ম্ভুৱ আৰু শতৰূপা। স্বয়ম্ভুৱ শতৰূপাৰ 5টা সন্তান, 2টা ল'ৰা, প্ৰিয়ব্ৰত ডাঙৰ, সৰুটো উত্তানপাত, 3জনী ছোৱালী, আকুতি প্ৰসূতি দেৱহূতি। প্ৰিয়ব্ৰতৰ পৰা আৰম্ভ হৈছে পুত্ৰ অগ্নিধ্ৰ, তাৰপিছত তেওঁৰ নাভিৰ পৰা ঋষভ। ঋষভৰ 100টা ল'ৰা, 100টা ল'ৰাৰ ডাঙৰটো ভৰত। 81জনে কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিল। 9জন 9খন দ্বীপৰ অধিপতি হ'ল, ৰজা হৈ থাকিল। আৰু 9জন হ'ল ভকত সিদ্ধ। এই 9জনৰ নাম দিছে কবি, হবি, অন্তৰিক্ষ, চতুৰ্থ প্ৰবুদ্ধ, অপৰ, পিপ্পলায়ন, অবিভূত্ৰ, শুদ্ধ, দ্ৰুমক, চমক, দ্ৰুমিল, চমক, কৰ, ভাজন, নৱম। এই কিজন হৈছে 9জন নৱসিদ্ধ। এই 9জনক 9টা প্ৰশ্ন কৰিছিল। কোন ভাগৱত ধৰ্ম ভক্ত বোলে কাক, কোন মায়া কোনোবা প্ৰকাৰে তৰে তাক, কাক বুলি ব্ৰহ্ম কৰ্মযোগ কাৰ নাম, উপজিয়া কেশৱে কৰন্ত কোনো কাম, কোন যুগ ধৰ্ম অধৰ্মৰ কোন গতি, অভক্তৰ কোন গতি। এই 9টা প্ৰশ্ন কৰিলা নৃপতি। এই 9টা প্ৰশ্নৰ আগবঢ়াই দিলে। আৰু তাৰপাছত কবি হবি এনেকৈ কৈ আহি পেলাই এতিয়া আমাৰ ইয়াত আহিছে যে মায়াৰ বিষয়ে। মায়া কোন মায়া কোনোবা প্ৰকাৰে তৰে তাক। কালিলৈকে আপোনালোকে পাঠ শুনিলে যে মায়া কাক কয়, যদিও মই অকণমান থুলমূলকৈ মায়াৰ কথাটো কৈ আমি এতিয়া পদে পদে যাম, তৰণৰ উপায়টো আমি আলোচনা কৰিম। মায়া কাক কয় ভালকৈ বুজি লওক। আজি প্ৰভু ভগৱন্তৰ 3টা শক্তি আছে মূল। ভগৱান কৃষ্ণৰ 3টা মূল শক্তি। এটাক কয় চিত শক্তি, যিটো তেওঁৰ অন্তৰংগ শক্তি, যিটোক স্বভাৱ শক্তি বুলি ক'ৰবাত পাব, পৰা শক্তি বুলি ক'ৰবাত পাব। এইটো তেওঁৰ অন্তৰংগ, যাৰ সহায়ত তেওঁ কোটি কোটি ব্ৰহ্মাণ্ড সংকল্পত সৃষ্টি কৰিব পাৰে, কেৱল সংকল্প মাত্ৰ। তেওঁৰ এটা শক্তি আছে যিটোক মায়া শক্তি বুলি কয়। এইটো তেওঁ বহিৰংগ শক্তি বুলি কৈছে। বহিৰংগ মায়া দুবিধ, এবিধক কৈছে জীৱ মায়া, এবিধক কৈছে গুণমায়া। জীৱ মায়া দুবিধ। এবিধে জীৱক আচল বস্তুটো দেখাৰ পৰা বাধা দিয়ে, আৱৰণ দি থয়। মায়াৰ এখন পৰ্দা থাকে।
আৰু এটা হৈছে বিক্ষেপণ শক্তি, যিটোৱে আমাক ভগৱান কৃষ্ণৰ পৰা মনটো সংসাৰৰ ফাললৈ আঁতৰাই লৈ যায়। এইটো হৈছে জীৱময়া দুটা, এটা হৈছে পৰ্দা, এটা হৈছে আঁতৰাই। দ্বিতীয়টো হৈছে গুণমায়া। মায়াৰ দুটা ভাগ, জীৱমায়া গুণমায়া। জীৱমায়াৰ দুটা ভাগ, এটা হৈছে টু কভাৰ, পৰ্দা দিয়ে আৱৰণ, আৰু এটা হৈছে বিক্ষেপণ। গুণমায়া গুণ তিনিটা, সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তমগুণ। এই তিনিটা গুণৰে খেল যিমান এই সংসাৰ আমি দেখা পাইছোঁ, তিনিটা গুণে বিক্ষোভিত হৈ পেলাই মহত্ত্ব, তাৰ পৰাই অহংকাৰ, তাৰ পৰাই পঞ্চভূত, তাৰ পৰাই ৫ তন্মাত্ৰা, তাৰ পৰাই ৫ জ্ঞানেন্দ্ৰিয়, তাৰ পৰাই ৫ কৰ্মেন্দ্ৰিয়, তাৰ পৰাই মন, বুদ্ধি, চিত, অহংকাৰ, এই গোটেইখিনি সৃষ্টি। কিন্তু মায়া বস্তুটো হৈছে জ্বৰ। জ্বৰ মানে কোনো তাৰ চৈতন্য শক্তি নাই, নিজস্ব একো নাই। ফেনখন যেনেকৈ এতিয়া কাৰেণ্ট নোপোৱা ফেনখন যেনেকৈ ৰৈ আছে, ই জ্বৰ, অচল, চলিব নোৱাৰে। মায়াৰ বস্তুবিলাক তেনেকুৱা, কেৱল জ্বৰ। তৃতীয় শক্তিটো হৈছে জীৱ শক্তি, এটা অন্তৰংগ, এটা বহিৰংগ, এটা তটস্থ বুলি কৈছে। তটস্থ মানে নিউট্ৰেল। আমিবিলাক যিমান জীৱন্ত প্ৰাণী আছে, আমিবিলাক এই জীৱ শক্তিৰ আধাৰত। অৰ্থাৎ আমিবিলাক হৈছোঁ জীৱ। আমাৰ বাহিৰে দুটাই তত্ত্ব আছে, এক হৈছে চিত শক্তি বা ভগৱান তত্ত্ব, আৰু এক হৈছে মায়া তত্ত্ব। বুজি পালে? মায়া কাক কয় এতিয়া বুজক। আৰু চতুশ্লোকী ভাগৱতত 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোকত ভাগৱতত লিখিছে, 4টা শ্লোকৰ দ্বিতীয় শ্লোকটো মায়াৰ বিষয়ে লিখিছে। ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো ভৱ যথা ভাসু যথা তম। ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো। ইয়াত লিখিছে যে আমাৰ গুৰুজনাই সুন্দৰভাৱে পানীৰ দৰে অনুবাদ কৰিছে। দ্বিতীয় স্কন্ধত কি কৈছে? অবস্তুক দেখাওয় বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক, আমি আগতে কৈছিলোঁ আৰ কৰা, আৰ কৰি ঈশ্বৰক আশাৰ বিষয় কথা দেখাৱে জীৱক। মানে ভগৱানৰ পৰা আঁতৰাই, আমাৰ ভগৱানৰ পৰা মনটো আঁতৰাই সংসাৰৰ প্ৰতি কৰাই দিয়ে। এইটো হৈছে মায়া। মায়া বুজি পালে এতিয়া? মায়াই অবস্তুক বস্তু কৰি দেখুৱাইছে। ধৰি লওক, ইয়াত এপাহ বগা ফুল আছে, আপুনি এযোৰ ৰঙা চশমা পিন্ধিছে। এতিয়া ফুলপাহ কেনেকুৱা দেখিব? ৰঙা। যদি ক'লা চশমা পিন্ধে ক'লা, যদি নীলা পিন্ধে নীলা। ফুল চেঞ্জ হৈ আছে নে নাই আপোনাৰ চশমা? ফুলটো একেই আছে। আমাৰ যাৰ যেনেকুৱা মায়াৰ পৰ্দা পৰিছে, আমি তেনেকুৱা দেখোঁ। মানে অবস্তুক বস্তু কৰি দেখুৱাই আছে, যিটো নহয়। ফুলপাহ বগা, আপোনাক কিন্তু নীলা কৰি দেখুৱাইছে। কিয়? কাৰণ আপোনাৰ ওপৰত এখন ইয়াত পৰ্দা আছে। গতিকে এতিয়া ইয়াত আহিছে যে সেই মায়াৰ পৰা, আৰু মায়াৰ মেইন কথাটো বুজি লওক আগতে, তৰণ কিয় পাব লাগে মায়াৰ পৰা। আমি কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰোঁ। প্ৰথম কথা, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্চিত চনমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে, কাম কৰিব লাগিব। আপুনি বহি আছে, সেইটো কাম, শুই আছে, সেইটো কাম, গৈছে, খাইছে, বৈছে, যিমান যি কৰিছে চব কৰ্ম কৰিব লাগে। পাওঁ কাম আমি কেনেকৈ কৰোঁ? যাৰ যেনেকুৱা ভাৱ। ভালকৈ বুজি যাব কথাবিলাক মায়াৰ বিষয়ে, একো পিছত দিগদাৰ নাপায়। কাম আমি কেনেকৈ কৰোঁ? যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ। আপোনালোকৰ ৰাতিপুৱা মনলৈ ভাৱ আহিছে, আজি হাজৰিকা বাপে ভাগৱতৰ এটা অনুষ্ঠান কৰিছে, আমি যাব লাগে। গতিকে সোনকালে গৃহকৰ্মবিলাক সামৰি সুতৰি আপোনালোক ওলাই আহিছে, উদ্দেশ্য ভাগৱত শুনিব। কাৰোবাৰ মনত ভাৱ আহিল, নাই মোৰ ঘৰৰ কামকেইটা আছে, মই এইকেইটা কৰি মেলিহে যাম, তেওঁ নাহিলে। কাৰোবাৰ ইয়ালৈ অহাৰ পিছত ভাবিছে, নহয় মোৰ আজি বেলেগত কাম এটা আছে, মই খালি দেখাটো দিম আৰু মাতষাৰ দি মই গুচি যাম, তেওঁ গুচি যাব। মানে যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। এই ভাৱবিলাক
মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা ভাৱ আহে। কিমান? 1200ৰ পৰা 60,000। আমেৰিকান এটা এজেন্সিয়ে সাৰ্ভে কৰি উলিয়াইছে। আৰু ইন্টাৰেষ্টিং কথা, ইয়াৰ শতকৰা 80টা ব্যৰ্থ চিন্তা বা বেয়া চিন্তা, কেৱল 20টা ধনাত্মক পজিটিভ। তে ইমান ভাৱ যে আমাৰ মনলৈ আহে, কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে ভাৱবিলাক আহে ক'ৰ পৰা? আমি গৈ আছো মায়াৰ পৰা তৰণ লাগে। তৰণ কিয় লাগে? মায়াৰ কাম কৰি থাকিলে আপোনাকে মোকে ইয়াৰ পৰা পাৰ পাবলগীয়া কাৰণটো কি? এইটো যদি নুবুজো তেতিয়া তৰণৰ কি লাভ? মায়াৰ পৰা পাৰ পাব লাগে কিয় সেইটো বুজক আগত। আমাৰ মনলৈ যিমান ভাৱ আহি আছে, এই ভাৱবিলাক আহিছে ক'ৰ পৰা? অৰ্জুনক ক্লিয়াৰ কৰিছে গীতা 10ম অধ্যায়। বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজস ভবন্তি ভাব ভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে, বুদ্ধি জ্ঞান নসম্য ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান কীৰ্তি অকীৰ্তি, যিমান ভাৱ আহে চব মোৰ পৰা আহে। ভগৱানৰ পৰা আমালৈ ভাৱ কেনেকৈ আহে? এতিয়া বুজক মায়াৰ খেল। ভগৱানৰ পৰা আমালৈ ভাৱটো যে আহে, ইয়াত মূল ৰোলটো কৰি আছে মায়াই। কেনেকৈ? মায়াৰ 3টা গুণৰ দ্বাৰা আমাৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। কাঠ পুতলা যেনেকৈ নচুৱাই, তেনেকৈ 3টা গুণে আমাক নচুৱাই আছে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে, ৰজু গুণৰ পৰা ৰাজসিক ভাৱ, আৰু তমো গুণৰ পৰা তামসিক। প্ৰথমতে বুজক এইকেইটা গুণৰ আচল অস্তিত্বটো কেনেকুৱা, ইহঁতৰ স্বভাৱ কেনেকুৱা, কোৱালিটি কেনেকুৱা। সত্য গুণৰ বিষয়ে বুজি লওক। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান চঙ্গেন চানঘ। 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ ই নিৰ্মল প্ৰকাশময়, পোহৰ দিয়ে, ভিতৰত অন্ধকাৰবিলাক যিমান আছে চব নষ্ট কৰিব। প্ৰকাশ ই সুখৰ লগত বান্ধে আৰু জ্ঞানৰ লগত আত্মাক। সত্যগুণ বৃদ্ধি যেতিয়া হ'ব, আপুনি ঈশ্বৰমুখী হ'ব, দহৰ কল্যাণ কৰিবলৈ মন যাব, ভিতৰত কপটতা নাথাকিব, ভাল ভাল চিন্তা মনলৈ আহিব, পজিটিভ ধৰণৰ কথাবিলাক আহিব। দহৰ কেনেকৈ মই কিবা সেৱা কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, সেইটো চিন্তা কৰিব। ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱ তদ নিবধ্নন্তি কৌন্তেয় কৰ্মসংগেন দেহিনাম। 4ৰ্থ অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজু ৰাগাত্মকম বৃদ্ধি। ৰাগ মানে আসক্তি। ৰাগ মানে খং ৰাগৰ কথা কোৱা নাই। ৰাগাত্মকম বৃদ্ধি মানে আসক্তি বঢ়াব। ক'ত? সংসাৰৰ প্ৰতি, ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবিলাকৰ প্ৰতি খালি লাগে লাগে লাগে, আসক্তি, তৃষ্ণা। ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম। আৰু ই কি কৰিব? আপোনাৰ আত্মাক কিহৰ লগত বান্ধিব? কৰ্মৰ লগত, বিভিন্ন কৰ্ম কৰাব সেইটোকে লৈ। আৰু তম গুণ কেনেকুৱা? ৰজগুণ আহিলে কি হয়? মানুহৰ অস্থিৰতা, চেলেং পেটেং, তৃষ্ণা বাঢ়িব, একে ঠাইত ভালকে বহিব নোৱাৰিব, জাক জমকতা ভাল পায়, খুব বিৰাট একদম হাল্লা গোল্লা, জাক জমকতা, নাচি বাগি থকা, জাক জমকতা। আৰু নেম এণ্ড ফেম, যশ বিচাৰে। মই ক'বলৈ গ'লে মোক মানুহে বিৰাট এটা স্পেচিয়েল ট্ৰিটমেণ্ট এটা দিয়ক, মোৰ কাৰণে জাপিটো বেলেগতকৈ বেলেগ হওক, মোৰ গামোচাখন এখন স্পেচিয়েল হওক, মোৰ লগৰজনক এখন বেলেগ দিয়ক, মোৰখন স্পেচিয়েল দিয়ক, মোৰ চকীখন এখন বেলেগ কাপোৰেৰে ধুনীয়াকৈ শুৱলা কৰক, মই অলপ বেলেগ, এইবিলাক বিচাৰে ৰজগুণ বৃদ্ধি হ'লে। তমগুণ তমস্ব অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ অলস্য নিদ্ৰাভি তৎ তামসমাবৃতম। তাত কৈছে তৎ তামসম উদাহৃতম। 4ৰ্থ অধ্যায় 8 নম্বৰ শ্লোক গীতা। তমগুণ যেতিয়া বাঢ়িব, মানুহৰ প্ৰমাদৰ দৰে কাম কৰিব নলগীয়া কামবিলাক। আৰু কি হ'ব? আলস্য বাঢ়িব, কৰিবলগীয়া কামটো পিছত কৰিম বুলি থ'ব। আৰু টোপনি মাৰি থাকিবলৈ মন যাব, আৰু হিংসাৰ প্ৰতি মন যাব, হিংসা প্ৰমাদৰ দৰে নকৰিবলগীয়া কামবিলাক কৰিব। তমগুণ। এতিয়া 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। সত্য গুণৰ পৰা সাত্বিক, ৰজগুণৰ পৰা ৰাজসিক, আৰু তমগুণৰ পৰা
তামসিক, যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কাম কৰিছোঁ। যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্যয়ে মত্তয়েবেতি তান বিধি না চাহম তেসু তে ময়ে। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সাত্বিক ভাৱ, ৰাজসিক ভাৱ, তামসিক ভাৱ তিনিওটা মোৰ পৰা আহিছে। না মই ভাৱত থাকোঁ, না ভাৱটো মোৰ থাকে। কিন্তু এটা কথা বুজি ল, গোটেই সংসাৰ ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাৱেৰভি সৰ্বমিদম জগত মোহিতম না বিজানাতি মামেভ্য পৰম অব্যয়ম। 7ম অধ্যায় 13 নম্বৰ শ্লোক গীতা। গোটেই জগত ভাৱৰ ওপৰত চলি আছে। সেইকাৰণে চাওক, বৰ ইণ্টাৰেষ্টিং। আপোনালোকৰ এখন গাঁও, 100 ঘৰ ধৰক মানুহ। আপোনালোকৰ গাঁৱতে হয়তো এনেকুৱা একেবাৰে খুব ভাল মানুহ আছে, সত্যবাদী ভাল মানুহ, সন্ত ভকত। আৰু আপোনালোকৰ গাঁৱতে হয়তো চুৰ প্ৰকৃতিৰ মানুহ আছে। কাৰোবাৰ বাৰীত ভাল বস্তু এটা দেখিলে চিধা উঠাই লৈ আহে। কিহৰ কাৰণে হৈছে এইবিলাক? একেখন সমাজত আমি আছোঁ, একেখন সমাজত ভাল ভাল বস্তু আৱিষ্কাৰ হৈছে, একেখন সমাজতে চোৰ ডকাইত হৈ আছে, ধৰ্ষণ লুণ্ঠন হৈ আছে। কিয়? চব ভাৱৰ খেল। তাৰমানে ভাৱ মানে 3টা গুণৰ পৰা কৈছে। 3টা গুণ মানে মায়া। মায়া কাৰ শক্তি? ভগৱানৰ শক্তি। সেইকাৰণে উত্তৰটো দি থৈছে। প্ৰথমতেও যদি উত্তৰ দিছে ইয়াত পাবই আপুনি। দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়া মেতাম তৰন্তিতে। গীতা 7ম অধ্যায় 14 নম্বৰ শ্লোক। মোৰ মায়া অতি ভয়ানক, ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় এটাই, মোক একান্তভাৱে শৰণ লোৱা। এতিয়া ইয়াত আহিছে মায়াতৰণৰ উপায়। আমি এতিয়া পদে পদে যাম। ৰাজায়ো জানিলা সিদ্ধ সদয় আমাত। নিমিয়ে যেতিয়া নিমি ৰজাই যজ্ঞ কৰি আছিলে, যজ্ঞ কৰি থাকোঁতে নৱসিদ্ধ তেওঁলোকৰ যজ্ঞলৈ আহিল। যজ্ঞলৈ অহাৰ লগে লগে যজ্ঞৰ যিমান ঋটিজ আছিল, আচাৰ্য আছিল, চব উঠি গুচি গ'ল। ইভেন ভাগৱতে কৈছে অগ্নিয়ে মূৰ্তিমন্ত হৈ সিদ্ধসকলক, ভকতক, সন্তসকলক শুশ্ৰূষা কৰি, আতিথ্য কৰি সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। আৰু যেতিয়া আহিছে তেতিয়া নিমিয়ে কৈছে এটা কথা, দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোক ভাগৱত। যদিও ক্ষণস্থায়ী, মানুহৰ জীৱনটো অতি দুৰ্লভ, মানুহৰ জীৱন পোৱাটো অতি কষ্টকৰ। তাতকৈ দুৰ্লভ হৈছে ভকতৰ দৰ্শন পোৱা। গতিকে তোমালোকৰ দৰে 9জন ভকতক পালোঁ, আমাৰ কাৰণে পৰম সৌভাগ্যৰ কথা। সেইকাৰণে সেই 9টা প্ৰশ্ন আগবঢ়াই দিছিল। তাৰ এতিয়া আহি আছে মায়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম। যেতিয়া প্ৰথমৰ কিতাপ ভাগৱত কাক কয় ক'লে, কোন ভাগৱত ধৰ্ম, ভক্ত কাক কয় ক'লে, কোন মায়া ক'লে, তেতিয়া ভাবিছে যে সিদ্ধসকল মোৰ প্ৰতি সদয় হ'ল। অৰ্থাৎ মই এতিয়া যেনেকৈ যেনেকৈ সুধি যাম তেওঁলোকে মোক উত্তৰ দি যাব। সেইকাৰণে ইয়াত কৈছে ৰাজায়ো জানিলে সিদ্ধ সদয় আমাত, উচিলন্ত কথা পাছে কৰি প্ৰণিপাত। শুনা সিদ্ধ হ'ব আমি কহিলোঁ নিশ্চয়, শুনিয়া মায়াৰ কথা হৈলো মহাভয়। ৰজাই কৈছে মায়াৰ ইমান ভয়ানক কথা, এইবিলাক শুনি মই ভয় খাই গ'লোঁ। এই মায়াৰ বৰ দুষ্টৰ। দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া। অৰ্জুনক কৈছে অতি ভয়ানক মোৰ মায়া। ৰজাকো যেতিয়া গোটেইবিলাক মায়াৰ কথা ক'লে ৰজাই ভয় খাইছে। এতিয়া কৈছে ইয়াত বিষয়ৰ বিকল নুগুচে কদা চিত, ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত। শিশবু জিমতে মহাসুখে তৰে মায়া, কহি উপায় সেহি যদি থাকে দায়া। ৰজাই বৰ সুন্দৰ কথা কৈছে। আমাৰ মানুহবিলাক কেনেকুৱা? চব বিষয়ত মস্তি হৈ আছে, ধন টকা পইচা পুত্ৰ পৰিবাৰ। আচ্ছা, কেতিয়াবা ভাবি চাইছেনে আপোনালোকে যে কিহৰ কাৰণে আমি তাত মস্তি হৈ থাকোঁ? বা ধন টকা পইচা পুত্ৰ পৰিবাৰ বা আপোন বুলি যাক ভাবিছোঁ তাতেই যে আমাৰ মনটো এনিটাইম গৈ থাকে, কিহৰ কাৰণে? কেতিয়াবা ভাবি চাইছেনে আপোনালোকে কিহৰ কাৰণে? চাওক, পৃথিৱীত অজস্ৰ প্ৰাণী আছে, 84 লাখ জনীত অগণন প্ৰাণী আছে। এই প্ৰাণীবিলাকৰ কাৰো লগত কাৰো মিল নাই। ইভেন 600 কৰোড়মান মানুহ হ'ব, বৰ্তমান 6 আৰব মান হ'ব পৃথিৱীত মানুহৰ সংখ্যা। এজনৰ লগতো এজনৰ মিল নাই। 1000টা গৰু পোৱালিৰ মাজত গাই এজনী এৰি দিয়ক, বাকীকেইটাই গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, কেৱল নিজৰ পোৱালিটোকহে দিব। চিনি পাই যায়। কিয়? তাৰমানে ইটোৰ লগত সিটো নিমিলে। আপোনাক মোক আমি কেনেকৈ চিনি পাওঁ? কাৰণ আমাৰ মিল নাই। ইটোৰ লগত সিটো নিমিলে কাৰণে আমি গম পাওঁ। এজোপা গছত যদি 1000টা ফল থাকে, ইটোৰ লগত সিটোৰ মিল নাই, অলপ হ'লেও তাত
কিবা এটা ডিফাৰেঞ্চ থাকে, হয়তো ৰসত আছে, হয়তো তাত সোৱাদত আছে, হয়তো চাইজত আছে, কিবা নহয় কিবা অমিল থাকিব। ইমান এখন বৈষম্যতাৰে ভৰা সংসাৰত এটা বস্তুৰ মিল আছে, কিন্তু সেইটো হৈছে আমাক চবকে আনন্দ লাগে, আনন্দ চবকে। আৰু সেই আনন্দটো পাবৰ কাৰণে আমি বিষয়ৰ প্ৰতি আকৃষ্ট হৈছোঁ। বুজি পাইছে? বিষয়ত আনন্দটো আছে বুলি কিয় ভাবিছোঁ? প্ৰত্যেক বস্তুৱে মূললৈ যাব বিচাৰে। চাওক, বিৰাট চব একদম বিজ্ঞানসন্মিত কাৰণ। প্ৰত্যেক বস্তুটোৱে নিজৰ মূলত যাব বিচাৰে। যেনেকৈ বৰষুণ ইয়াত আহিলে পানীখিনি নদী নলা নৰ্দমা হৈ সাগৰত যাব, যেনেকৈ বন্তিগছি জ্বলাই দিছে আকাশলৈ গৈ সূৰ্যৰ ফাললৈ যাব, তেনেকৈ প্ৰতিটো বস্তুৱে নিজৰ মূলত যাব বিচাৰে। যে আমাৰ মূল কি? আমাৰ মূল মানে মই অলপ আগতে ক'লো 24 তত্ত্বৰ দ্বাৰা গঠিত আমাৰ শৰীৰটো। ইয়াত মন, বুদ্ধি, অহংকাৰ এই তিনিওটা বস্তু মায়াৰ, মায়া মূল। আত্মা, আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, ১০ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। মই আত্মা, মোৰ অংশ আত্মা, ভগৱানে বাৰে বাৰে কৈ আছে। গতিকে আত্মাই পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰে, মন বুদ্ধিয়ে এই মায়াৰ সংসাৰখনলৈ যাব বিচাৰে, নিজৰ নিজৰ মূললৈ। আৰু এইখনেই যুদ্ধ আমাৰ মাজত চলি আছে, যাক আমি ধৰ্ম অধৰ্মৰ যুঁজ, কৌৰৱ পাণ্ডৱৰ যুঁজ, ৰাম ৰাৱণৰ যুদ্ধ, দেৱ অসুৰৰ যুদ্ধ, যিমানবিলাক কাহিনী আছে চব ইয়াৰ ভিতৰত, চব ইয়াৰ। বুজি পালে? এতিয়া মায়া বস্তুটোৰ কথা আমি পাতিলোঁ যে মায়াখন আচলতে অবস্তুক বস্তু কৰি দেখুৱাইছে, ইয়াৰ আচল বস্তুটো একোৱেই নাই। গতিকে ইয়াত আপুনি কেতিয়াও গোটেই জিন্দগীভৰ বিচাৰিলেও আনন্দটো নাপায়। আনন্দটো ক'ত আছে? বস্তুটো তত্ত্ব তিনিটা বুলি ক'লোঁ। এটা জীৱ তত্ত্ব, এটা ব্ৰহ্মতত্ত্ব মানে ভগৱান, এফালে তেওঁৰ মায়া। তিনিটা বস্তুৰ এটা আমি জীৱ, আমি আমাৰ বাহিৰে আছে দুটা বস্তু, এফালে ভগৱান, এফালে তেওঁৰ মায়া। আনন্দটো যদি মায়াত নাই, তেতিয়াহ'লে চিধা কথা আনন্দ ভগৱান কৃষ্ণত আছে। আৰু বেদত লিখিছে, তৈত্তৰীয় উপনিষদ, ৰসো বৈশ্য, সেইজনে আনন্দ। মহাভাৰতত লিখিছে উদ্যোগত, কৃষি ভূবাচক শব্দ ন নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। গতিকে আল্টিমেটলি আনন্দ মানে কৃষ্ণ, কৃষ্ণ মানে আনন্দ। যেতিয়ালৈকে কৃষ্ণত শৰণ নল'ম তেতিয়ালৈকে আনন্দ নাপাওঁ। এতিয়া আমাৰ মানুহবিলাকে কি ভাবোঁ যে মন বুদ্ধি যিহেতুকে মায়াৰ, গতিকে বিষয়ৰ সুখ বিচাৰিছোঁ। সেইকাৰণে ইয়াত কৈছে, বিষয়ৰ বিকল নুগুচে কদাচিত, ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত। সদায় মনটো গৃহ কুটুম্বতে আমাৰ থাকে, কাৰণ আমি তাৰ পৰা সুখ পাম বুলি ভাবিছোঁ। এটা কথা বুজি লওক, আপুনি যদি আপোনাৰ স্বামীৰ পৰা সুখ পাম বুলি ভাবিছে, স্বামীয়ে আপোনাৰ পৰা সুখ বিচাৰি আছে। আপুনি যদি আপোনাৰ ল'ৰাটোৰ পৰা সুখ বিচাৰিছে, ল'ৰাটোৱে হয়তো আন কাৰোবাৰ পৰা সুখ বিচাৰিছে। কাৰো নিজস্ব নাই, ক'ৰ পৰা দিব? আপুনি যাৰ পৰা সুখ বিচাৰিছে সিও বেলেগৰ পৰা সুখ বিচাৰি আছে, গতিকে আপোনাক সুখটো দিব ক'ৰ পৰা? বুজি পালে? সেইকাৰণে এই মায়াৰ সংসাৰখনত একো নাই, যদিও আমাৰ মনবিলাকে ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত্ৰ চিত্ত। এতিয়া ইয়াত ৰজাই কৈছে যে, নিমিয়ে কৈছে যে সেই সকলো কি ধৰণেৰে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ এটা সুগম উপায় আমাক দিয়া। তাৰ পাছত ইয়াত কৈছে, যদ্যপি প্ৰথমে পাইলা তৰণ উপায়, তথাপি পুচন্ত কোনো কোনো নিমিৰায়। আনো বা উপায় আছে মায়াৰ তাৰক, তাক জানিবাক লাগে পুচন্ত সিদ্ধ। মায়াৰ তৰণৰ উপায়টো আগতেই ক'লে, যেনেকৈ মই আপোনালোকক ক'লোঁ, দৈৱহী আছ গুণ মায়া মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়া বেদাম তৰন্তিতে। 4ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। মোৰ মায়াৰ পৰা হাত সেইসকলে পাব পাৰিব, পৰিত্ৰাণ পাব পাৰিব, মায়াৰ পৰা হাত সাৰিব পাৰিব, যি কেৱল মোক শৰণ ল'লে। মাম এব ইয়ে প্ৰপদ্যন্তে, কেৱল মোক যোনে শৰণ ল'লে, মোক যোনে ভজন কৰিছে, সেইসকলেহে মায়াৰ পৰা পৰিত্ৰাণ পাব। ইয়াত নিমিকো ক'লে বহুবাৰ, কেৱল কৃষ্ণৰ শৰণ ল'লে পাব, কিন্তু তথাপিও ভাবিছে আৰু কিবা বেলেগ উপায় আছে বা? সেইকাৰণে বাৰে বাৰে সুধি আছে, আৰু কিবা কিজানি কিবা উপায় আছে। সেইকাৰণে ইয়াত কৈছে, অনেক প্ৰবন্ধে সিদ্ধে মনে গুণি চাইলা, ভকতি বিনাই অন্য উপায় নাপাইলা। বহু ধৰণে চিন্তা কৰি চালে যে কিবা বেলেগ ধৰণৰ উপায় আছে নেকি, চাই চাই গম পালে যে ভক্তি বিনে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় আন একো নাই।
কিন্তু ভক্তি কাক কয়? আপুনি মই যে ৰাতিপুৱা গুৰু গৃহত সোমাই বা থপনাৰ ওচৰত প্ৰাৰ্থনা এভাগ গালো, সেইটোৱে ভক্তি নে বেলেগ কিবা আছে? ভক্তিটো কি আচলতে? ভক্তি হৈছে ঈশ্বৰৰ প্ৰতি প্ৰেম, প্ৰেম স্বৰূপা কৃষ্ণৰ প্ৰতি প্ৰেম। আপুনি যাক আটাইতকৈ ভাল পায় সেইটো আপোনাৰ কাৰণে ভক্তি। विषय त्याग ही वैराग्य है, समता कहिए ज्ञान, सुखदायी सब जीवों से यही भक्ति परमान। समस्त जीवर प्रति हृदय भाव एटु भक्ति। कारण मोर शरीर जी आत्मा आछे समस्त भूतत सेटुए आत्मा विराजमान हो आछे, समस्तर प्रति मोर प्रेम भाव एटु भक्ति। এটা সুদা সৰু এটা উদাহৰণ, আপোনালোকে যেতিয়া দাঁত কামোৰ খায়, জিভাৰ পৰা তেজ ওলায়, ঘোষা মাৰি দাঁতকেইটা ভাঙি দিয়ে নেকি যে এই দাঁতকেইটাৰ কাৰণে আজি এনেকুৱা গতি হ'ল বুলি? নাভাঙে। কিয়? কাৰণ আপোনালোকে গম পায় যে এইকেইটা মোৰে দাঁত, মোৰে জিভা, গতিকে অজানিতে হ'ল কথাটো, এইটো একো নাই। এই চিন্তাধাৰাটো যে মোৰ বুলি যে দুইটা ভাবিছে, দাঁতটো মোৰ, জিভাও মোৰ, সেইকাৰণে তাৰ প্ৰতি বিদ্বেষ বা দ্বেষ ভাৱনা নাই। এই ভাৱটো যদি অকণ উদাৰ কৰি দিয়ে, বহল যদি কৰি দিয়ে, প্ৰতিটো জীৱই মোৰ, তেতিয়া তেওঁলোকৰ ফালৰ পৰা যদি কিবা কেতিয়াবা অলপমান ভুল হৈও যায়, আপোনাৰ যদি বিপৰীতে কিবা কৰ্ম হৈ যায়, তেতিয়া আপুনি তেওঁলোকক একো নকৰে। কাৰণ যেনেকৈ দাঁতটোৱে আপোনাক কামোৰ মাৰি দিওঁতে আপুনি একো কৰা নাই, নহ'লেতো দাঁতটোও ভাঙি দিব লাগিছিল ঘোষা মাৰি। কাৰণ দাঁতটোক এইকাৰণে ভঙা নাই যে দাঁতটো আপুনি গম পাইছে কিটা মোৰ দাঁত। যদি এই ভাৱটো যদি বহল কৰি দিলে, মানে ভাৱত যদি শুদ্ধতাটো আনিলে, সকলোতে যদি বিষ্ণুময় যদি দেখিব পাৰিলে, গুৰুজনাইতো ইয়ালৈকে কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নহি যাবে, কায়ো মনোবাক্যে অভ্যাসী বা এহি ভাবে। ভক্তিৰ প্ৰথম পৰান্তে হৈছে সেইটো, আমি সকলোকে বিষ্ণুময় দেখাম, ভাৱত শুদ্ধতা অনাটো, কৃষ্ণৰ প্ৰতি অত্যন্ত প্ৰেম, এইটোৱে হৈছে ভক্তি। গতিকে ইয়াত কৈছে তাতকৈ আৰু বেলেগ উপায় মায়াকৰণৰ একো নাই। কৃষ্ণত আশ্ৰয় ল'ব লাগিব, কৃষ্ণত একান্তভাৱে শৰণ লৈ তেওঁৰ গুণানুকীৰ্তন ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি সমস্ত প্ৰাণীৰ প্ৰতি যদি আমি বিষ্ণুময় ভাৱ যদি ভাৱত যদি আনি ল'ব পাৰিলোঁ, আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব। ইয়াত কৈছে এতিয়া অনেক প্ৰকাৰে দঢ়াই চিত্তক একান্ত দিলেকৰ ৰজাক পাছে প্ৰবুদ্ধে সিদ্ধান্ত, মায়াৰ তৰণ উপায় শুনিও সম্প্ৰতি, উপজাইবে প্ৰথমে সবাতো বিৰকতি, দেখি শুনি মানে ইটো জগত যতেক, মায়াৰ ৰচনা জানা সম্যকে তাতক। প্ৰথম কথা কৈছে কি? বিৰক্তি ভাৱ, বৈৰাগ্য ভাৱ। কাৰ প্ৰতি? সমাজৰ প্ৰতি। আমি কাহিনীবিলাক পঢ়ি থৈ দিওঁ, তাৰ পৰা একোৱে নুবুজো। ইয়াত নৱম স্কন্ধত ৰাজবংশাৱলী আছে, ৰাজবংশাৱলীত বিভিন্ন চন্দ্ৰবংশ সূৰ্যবংশৰ কথা আছে, বিভিন্ন ডাঙৰ ডাঙৰ ৰজা আহিল, ৰজাৰ অজস্ৰ সৈন্য, তেওঁলোকে ইখন দেশ সিখন দেশ কৰি বহুত জয় কৰিলে। কিন্তু তাৰ পাছত কি হ'ল? আজিৰ ডেটত কোনজন আছে? ধৰণীকেইটা ইয়াত পাব, ধৰণীকেইটাত পাব যে বসুমতীয়ে নিজে নিজে কৈ কৈ কোনো সময়ত হাঁহিছে, আৰে মোক পাবৰ কাৰণে এইবিলাকে গোটেই হাহাকাৰ কৰিলে, আৰু আজিৰ ডেটত সিহঁতটো নাই, সিহঁতৰ নাতি পুতিও নাই। গোটেইখন মায়াৰ ৰচনা। যেনেকৈ পুতলা নাচত এজন মানুহে আঁৰত থাকি পেলাই ৰছীৰে পুতলাবিলাক নচুৱাই থাকে, আমি দেখাততো এটা কাহিনী, কোনোবাই হয়তো ঢোল বজাই আছে, কোনোবাই হয়তো নাচি আছে, আমি দেখাত তেনেকৈ দেখিম, কিন্তু নচুৱাই থকাজন বেলেগ। ঠিক তেনেকৈ এই সংসাৰখন সম্পূৰ্ণৰূপে মায়াৰ দ্বাৰা চলি আছে, আৰু মায়া মানে তিনিটা গুণৰ দ্বাৰা। প্ৰকৃতি ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব, অহংকাৰ বিমূঢ়াত্মা কৰ্তা অহমিতি মন্যতে। তৃতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সমস্ত কৰ্ম প্ৰকৃতিৰ দ্বাৰা হৈ আছে, মায়াৰ দ্বাৰা হৈ আছে, আৰু যোনে মই কৰিছোঁ বুলি ভাবিছে তাতকৈ মূৰ্খ কোনো নাই। যোনে ভাবে এইটো মই কৰিলোঁ তাতকৈ মূৰ্খ নাই। কৰাই আছে কোনে? চব তিনি গুণৰ দ্বাৰা। যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰি গৈ আছে। বছ আপোনাৰ ওপৰত, নিজৰ ওপৰতে কণ্ট্ৰল নাই। কেতিয়া আহিব? যেতিয়া আপুনি কৃষ্ণক শৰণ ল'ব। সেইকাৰণে ইয়ালৈকে কৈছে, ইয়াৰ পিছত কি আহে অকণ পদ যাওক, আমি পদৰ লগে লগে যাম। কৃষ্ণ পদে কৈছে, দুখ দূৰ যাইবে সুখ হৈবে বুলি মনে, কৰ্মক আৰম্ভ কৰে মহামূঢ়জনে। দুখ শেষ হ'ব, সুখ পাম, সেই বুলি ভাবি আমি কৰ্ম কৰোঁ, কিন্তু কৰ্ম কৰি উল্টাই আমি দুখহে পাওঁ।
মৈত্ৰেয়ৰ ওচৰত বিদুৰে প্ৰশ্ন কৰিছিল সেইকাৰণে সুখায় কৰ্মাণি কৰতি লোকো নাতে সুখম वा অন্যত বিপৰীতম वा বিন্দেত ভূয় ততএব দুঃখম যদত্ৰ যুক্তম ভগৱান পদেন্নাথ 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত তাত কৈছে মৈত্ৰেয়ক কৈছে বিদুৰে হে ঋষিবৰ সুখায় কৰ্মাণি কৰতি লোকো প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰিছে কিন্তু সুখৰ বিপৰীতে দুখ পায় কাৰণটো কি এই কাৰণটো মোক কোৱা ইয়াতো এতিয়া কৈছে দুখ দূৰ যাইবে সুখ হইবে বুলি মনে কৰ্মক আৰম্ভ কৰে মহাপুৰুষজনে আমি কোনেও দুখ নিবিচাৰো শাস্ত্ৰত দুখ বিচৰা এগৰাকীয়ে চৰিত্ৰ আমি পাইছো সেয়া হৈছে কুন্তি কেৱল কুন্তিয়ে ভগৱানৰ ওচৰত দুখ বিচাৰিছিল বিপদসন্ত তাই শাশ্বত তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াতু স্যাত অপূৰ্ণ ভৱ দৰ্শনম 1:8-25 যেতিয়া কুৰুক্ষেত্ৰৰ পাছত ভগৱান কৃষ্ণ যেতিয়া ঘৰলৈ যাবলৈ ওলায় তেতিয়া কুন্তিয়ে বাটত ৰৈ থাকে প্ৰভু ভগৱন্ত ৰথৰ পৰা নামি আহি যেতিয়া দেখে তেওঁৰ পেহীয়েকে কান্দি আছে তেতিয়া সোধে যে কি হ'ল পেহী তোমাৰ এতিয়া মনত কি দুখ আছে কাৰণ তোমাৰ সন্তান এতিয়া ৰাজাধিৰাজ সম্ৰাট হ'ল এতিয়া আকৌ তোমাৰ কি চিন্তা কিয় কান্দিছা তেতিয়া কুন্তিয়ে কৈছিল হে প্ৰভু হে কেশৱ যেতিয়া মোৰ দুখ আছিল তেতিয়া তুমি যেনেকৈ চৰায়ে ডৌকাৰে নিজৰ পোৱালিকেইটাক ঢাকি ৰাখে তেনেকৈ মোৰ প্ৰতিটো দুখৰ সময়ত তুমি নিজে প্ৰেজেন্ট হৈ পেলাই আমাৰ লগত থাকি আমাক উদ্ধাৰ কৰিছিলা আৰু যেতিয়া আজি আমাৰ সম্পদ হ'ল তুমি কৈছা মই গুচি যাওঁ গতিকে মোক এনেকুৱা সম্পদ নালাগে আকৌ সেই দুখ দিয়া কোনবিলাক দুখৰ কথা পঢ়াইছে বিশান মহাগ্নে পুৰুষদ দৰ্শনাত অসদ সভায়ে বনবাস কৃষ্ণদ মৃদে মৃদে অনেকো মহাৰথাস্ত্ৰাত দ্ৰোণী অস্ত্ৰা হৰি অভিৰক্ষিতা 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত বিশান বিষত মানে ভীমক যেতিয়া বিষ পান কৰাইছিল অগ্নি মানে জতুগৃহ যেতিয়া জ্বলাই দিছিল বিশান মহাগ্নে পুৰুষদা নৰখাতক বিলাকৰ পৰা বনত থাকোঁতে অসৎ সভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত অসৎ সভা বনবাস কৃষ্ণতা বনবাসত বিভিন্ন ধৰণৰ অসুবিধা যেনে দুৰ্বাসাৰ সাপৰ পৰা এটা শাক ভোজন কৰি পেলাই যেনেকৈ বচাই দিছিল মহাৰথাস্ত্ৰা কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন ধৰণৰ মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু দ্ৰোণী অস্ত্ৰাত একেবাৰে শেষত যেতিয়া অশ্বত্থমাই ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছিল এই ব্ৰহ্মাস্ত্ৰৰ পৰাও তুমি আমাক প্ৰতিটো মুহূৰ্তত ৰক্ষা কৰিছা গতিকে মোক আকৌ সেই বিপদবিলাক দিয়া কিন্তু আমিবিলাকতো তেনেকুৱা নহয় আমি ভগৱানৰ ওচৰত কেৱল সুখ বিচাৰোঁ আৰু সুখৰ কাৰণে আমি কৰ্ম কৰোঁ ইয়াত কৈছে এতিয়া যে আমি যত মানে দুখ দূৰ যাইবে সুখ হইবে বুলি মনে কৰ্মক আৰম্ভ কৰে মহামূঢ়জনে কিন্তু কি হয় তাৰ পৰা দুখকে মিলাৱে সুখ নাহিকে কিঞ্চিত দেখিবা কৰ্মৰ ফল হেন বিপৰীত আমি যিটো সুখ পাম বুলি ভাবি কৰ্ম কৰোঁ উল্টাই তাৰ পৰা আকৌ দুখ পাওঁ চাওক প্ৰতিটো কৰ্মৰ তিনি ধৰণৰ ফল থাকে 1 নম্বৰ কোনো মানুহ কাম নকৰাকৈ থাকিব নোৱাৰে 2 নম্বৰ যদি আমি কাম কৰোঁ তেতিয়াহ'লে প্ৰতিটো কৰ্মৰ এগেইনষ্টত তিনি ধৰণৰ ফল আহে অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন প্ৰতিটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল মানুহে ভোগ কৰিবই লাগিব এটা হৈছে ভাল বা বেয়া বা মিশ্ৰিত প্ৰত্যেকটো কৰ্মৰ এগেইনষ্টত ফলবিলাক আমাৰ এগেইনষ্টত সব নোট হৈ আছে সব লিখা আছে উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সাক্ষী ৰূপে ভৰ্তা ৰূপে স্বামী ৰূপে ভোক্তা ৰূপে মই সবৰে হৃদয়ত বাস কৰি আছো মোক পৰমাত্মা বুলি কয় মই সবৰ হৃদয়ত থাকি সব নোট কৰি থকা হৈছে গতিকে আমাৰ এই তিনি ধৰণৰ কৰ্মৰ ফল তিনি ধৰণে আমাৰ এগেইনষ্টত প্ৰতিটো জীৱৰ এগেইনষ্টত ভোগ হৈ আছে লিখা আছে এটা ইণ্টাৰেষ্টিং কথাটো গম পাইছেনে নাই আমাৰ সুখ দুখবিলাক সবৰে বেলেগ বেলেগ কিয় হয়
একেবাৰে বুজিয়ে লওক, যিকণ সময় হয় অকণমানে যাওক, বুজি লওক। চাওক, যি কৰ্মই নকৰক কিয় আপুনি তাৰ ফল ভোগ কৰিবই লাগিব। এইটো ল অফ একশ্যন বুলি কয়। কিছুমান ফল আছে লগে লগে পায়, কাৰেণ্টত হাত দিয়াৰ লগে লগে আপোনাক শ্বৰ্ট মাৰিব, এইটো লগে লগে পালে। কিছুমান আপুনি 3 দিনৰ পিছত পালে, কিছুমান 3টা পষেকৰ পিছত, কিছুমান 3টা মাহৰ পিছত, 3 বছৰৰ পাছত, 3টা যুগৰ পাছত, বিভিন্ন ধৰণৰ ফলটো ভোগ কৰিব লাগিব আপুনি যেনেকৈ নহওক কিয়। এতিয়া ঘটনা হ'ল, যদি আমাৰ 3 ধৰণৰ ফল আছে বুলি কৈছে, ভাল, বেয়া আৰু মিশ্ৰিত, য'ত জমা হৈ আছে সেইখিনিক সঞ্চিত কৰ্ম বুলি কয় শাস্ত্ৰত। এই সঞ্চিত কৰ্মৰ পৰা এটা অংশ আমি ভোগ কৰিবৰ কাৰণে লৈ আহোঁ, যিটো অংশ লৈ আহোঁ তাক প্ৰাৰব্ধ বুলি কয়। একেবাৰে ক্লিয়াৰ বুজক, এইটো ধৰক ৰিজাৰ্ভ বেংক, তাৰ পৰা এটা এমাউণ্ট লৈ আহিছে আপুনি, ধৰি লওক 1000 ইউনিট লৈ আহিল। 1000 ইউনিটৰ ওপৰত এতিয়া ডিপেণ্ড কৰিব আপুনি কি আনিছে। যদি কেৱল পুণ্য আহিল, কেৱল যদি ভাল আহিল, তেতিয়াহ'লে স্বৰ্গলোকত যাব পাৰিব, দেৱতা হৈ থাকিব পাৰিব। আপুনি বেলেগে দেৱ দেৱতা পূজা কৰিব নালাগে, আপুনিও হয়তো দেৱতা হৈ আছে। দেৱতা হৈ কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি, 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে পুণ্য থাকিব। ভাল যিখিনি লৈ আহিছিলে সেইখিনি যেতিয়ালৈকে ভোগ কৰিলে তেতিয়ালৈকে স্বৰ্গত আছে। শেষ হোৱাৰ লগে লগে আকৌ লাট মাৰিলে, আকৌ 84 লাখ ঘূৰক। আৰু যদি কেৱল পাপ আনিলে, বেয়া ফলটোত যেনিবা 1000 পইণ্ট আনিছে, চব বেয়া আহিল, তেতিয়া অধুজনী, কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু কেৱল ভোগ কৰিব। এই 1000 ইউনিট ভোগ কৰিলে খতম। এতিয়া যদি মিশ্ৰিত আনিলে, ভাল বেয়া দুইটা আছে, তেতিয়া মানুহৰ, সেইকাৰণে মানুহৰ জন্মত দুখ সুখ দুইটা থাকে। এতিয়া বস্তুটো বুজক, আমি সুখৰ কাৰণে কৰ্ম কৰি সুখ নাপাওঁ কিয়? আপুনি যিটো বস্তু লৈ আহিছে সেইটো ভোগ কৰিব লাগিব, বাউণ্ড। যদি আপোনাৰ পুণ্যৰ মাত্ৰাটো বেছি আছে, আপুনি সুখ বেছিকৈ পাব। যদি বেয়াটো বেছিকৈ আনিছে, পাপৰটো যদি বেছিকৈ আনিছে, দুখ বেছিকৈ পাব। এতিয়া কৰা কৰ্মখিনি ফল আকৌ আপোনাৰ জমা হৈ আছে। এতিয়া যিখিনি আমি কৰি আছোঁ এইখিনি ফল জমা হৈ আছে, আগতে অনাখিনি ভোগ কৰিছে। কিন্তু এটা বস্তু বুজি লওক, সেইটো হৈছে সঞ্চিত, লৈ অহাটো প্ৰাৰব্ধ। বৰ্তমান আপোনাৰ কৰ্মৰাশি কেনেকুৱা? যদি এতিয়াৰ কৰ্মটো আপোনাৰ ভাল হয়, বৰ্তমানটো যদি আপুনি ভাল কৰিলে, যদি শাস্ত্ৰত কোৱাৰ মতে ঈশ্বৰত শৰণ ল'লে আৰু ভকতৰ লগত থাকি কৃষ্ণৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তনত যদি মনোনিৱেশ কৰিলে, তেতিয়াহ'লে এই যে প্ৰাৰব্ধত যদি বহুত বেয়াও লৈ আহিছিল, সেইবিলাক নিমিত্ত হৈ যাব। নিমিত্ত উদাহৰণ দ্বাৰা বুজক। এহাল নলে গলে লগা বন্ধু আছিল। এজন সদায় সন্ধিয়া সময়ত ভকতৰ লগত নামঘৰলৈ আহি ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰে, আৰু এজনে সদায় সন্ধিয়া সময়ত ক্লাবত গৈ পেলাই ডান্স কৰে, ড্ৰিংক কৰে, ডান্স কৰে। এই ক্লাবলৈ যোৱাটোৱে সদায় নামঘৰলৈ অহাটো কয়, তই এই বয়সতে কি ভকতৰ লগত ঘূৰি ফুৰিছ? এইটো বয়স হৈছে কি এতিয়া? ব'ল মোৰ লগত ব'ল, আচল যিটো জীৱনৰ মজা সেইটো তই তাতহে পাবি, ক্লাবত ইয়াত কিডাল পাবি? সি কৈছে নাই, মই ভকতৰ লগতে ভাল পাওঁ। এদিন 2জন বন্ধুক তৃতীয় এজন বন্ধুৱে নিমন্ত্ৰণ দিলে ৰাতি আহাৰৰ কাৰণে, ভোজনৰ কাৰণে। সেইদিনাখন ক্লাবলৈ যোৱাটোৱে ইয়াক বিৰাট জোৰ দিছে, আজিতো ব'ল, আজি 2টা যাওঁ ডিস্ক'ত, তাত গৈ ডান্স চান্স কৰিম, আৰু তই তাৰ পৰা গুচি যাবি। 2টা আমি তাৰ পৰা গৈ পেলাই ভাত খাব যাম বন্ধুটোৰ ঘৰত। সি ক'লে আজিও নাযাওঁ, মই ভকতৰ লগতে থাকিম, তই 9টামান বজাত নামঘৰৰ ওচৰলৈ আহিবি, 2টা ইয়াৰ পৰা গুচি যাম। বোলে তোক আৰু বুজাই লাভ নাই, এই বুলি ডিস্ক'ত যোৱাটো 12ত গুচি গ'ল। আৰু ই ভকতৰ লগত থাকিল। 9টা বজাৰ সময়ত ভকতৰ লগত ভাগৱত সামৰি যেতিয়া ওলাই গৈছে, নামঘৰৰ ভেটিটো বৰ ওখ, ষ্টেপ দিয়া আছিলে তললৈ, একে বাটচোৰাৰ পৰা ৰাস্তাত পৰে। ই ওলাই যাওঁতে ভৰিটোত কিবা এটা হৈ পেলাই লুটি খাই পৰিল, আৰু পৰি একেবাৰে গৈ তলত পৰিলগৈ। সেই সময়তে এই ডিস্ক'ৰ পৰা আহিটো তাৰ বন্ধুটো সেইখন পাইছেহি, আৰু দেখিছে মোৰ বন্ধুটো আহোঁতে নামঘৰৰ পৰা ওলাই লুটি খাই একেবাৰে বাটত পৰিল। তাক উঠাবৰ কাৰণে চাওঁতে দেখিছে তাৰ ভৰিৰ পৰা তেজ ওলাই আছে, আৰু ভালকৈ লক্ষ্য কৰিলে তাৰ ভৰিত এটা গজাল সোমাইছে।
সি এটা গজালটো তাৰ ভৰিৰ পৰা উলিয়াবলৈ এনেকৈ গৈ উলিয়াবলৈ ধৰোঁতে সোণৰ বিস্কুট এটা পালে। চাব কথাবিলাক, 10 গ্ৰামৰ এটা সোণৰ বিস্কুট পাইছে। এই গজালটো উলিয়াই পেলাই তাক ক'লে, চা তোক কথা ক'লে তই নুশুন, তই বিৰাট ভাগৱত কৈ থাক, আজি গম পালি। তোক মই কৈছিলোঁ ব'ল তাত গৈ ডিস্কোত যাম, তাত ড্ৰিংকছ কৰিম, ডান্স কৰিম, আৰু তাৰপিছত গৈ বন্ধুৰ ঘৰত ভাত খাম। তই নগলি, তই গ'লি ভাগৱত শুনিম। শুনি তোৰ লাভ কি হ'ল? এইটো গজালৰ খোজ তই খালি, আৰু মোক চা, এইটো সোণৰ বিস্কুট পালোঁ তোৰ ওচৰতে, নামঘৰৰ ওচৰতে। তাৰ সেইদিনা এই কথাষাৰে তাৰ অৱচেতন মনত সোমাই গ'ল। তাৰমানে কিছুমান কথা আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যায়। সৰুতে কিছুমান কথা আপুনি শুনিছিল, হঠাৎ কেতিয়াবা আপোনালোকৰ মনলৈ আহে, এই অমুক দিনা আমি অমুকত গৈছিলোঁ, ক'ৰ পৰা আহে সেইটো? সেইদিনা আমি এনেকৈ গৈ অমুকত অমুক কৰিছিলোঁ, ক'ৰ পৰা আহে সেইবিলাক? আপোনাৰ অৱচেতন মনত সেইবিলাক চব জমা হৈ থাকে, এই কথাটো ওলায়। ইভেন আৰু এটা কথা বুজি লওক, আধ্যাত্মিক কথা এইটো জানিবলগীয়া। আমাৰ যেতিয়া মৃত্যু হয় কোনোবা এজনৰ, আমি জেনেৰেলি কওঁ যে মানুহটো মৰি থাকিল, আত্মা ওলাই গ'ল। আত্মা সুকীয়াকৈ কেতিয়াও ওলাই যাব নোৱাৰে। আমাৰ 3টা শৰীৰ আছে ইয়াত। এইটো হৈছে স্থূল শৰীৰ, পঞ্চভূতি শৰীৰ বুলি কয়। ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, য'ত 5টা জ্ঞানেন্দ্ৰিয় আৰু মন, বুদ্ধি, অহংকাৰ সূক্ষ্ম ৰূপত থাকে। আৰু তাৰ ভিতৰত এটা শৰীৰ থাকে যিটো কাৰণ শৰীৰ বুলি কয়। আপোনাৰ যিমান তৃষ্ণা, কামনা, বাসনা আছে চব তাত থাকে। এইবিলাক আত্মাৰ লগত যায়। গতিকে অৱচেতন মনটো যেতিয়া যায় আত্মাৰ লগত, আপোনাৰ মনৰ মাজত যিমানবিলাক কথা আছে এইবিলাক আত্মাৰ লগত যায়। সেইটোৱেইটো পিছৰ জন্মত সংস্কাৰ হিচাপে আহে। চাইণ্টিফিক বস্তুবিলাক বুজি যাওক, চব টেকনিকেল বস্তু। আপোনাৰ যদি ইয়াতে চব এৰি থৈ গ'লহেঁতেন, তেতিয়াহ'লে আপোনাৰ পিছৰ জন্মটোত এই জন্মৰ বস্তুটোৱে প্ৰভাৱ পেলাব নোৱাৰিলেহেঁতেন। যিহেতু আপোনাৰ মনটো আত্মাৰ লগত যায়, অৱচেতন অৱস্থা আপোনাৰ গোটেই যিমানবিলাক ভাৱ আছে চব গুচি যায়। সেইকাৰণে পিছৰ জন্ম লওঁতে সেই বস্তুবিলাকৰ সংস্কাৰ অলপ হ'লেও পৰে। এতিয়া এই ল'ৰাটোৰ কিছুদিনৰ পাছত যেতিয়া মৃত্যু হ'ল, মৃত্যু হওঁতে যমৰ ওচৰত যেতিয়া গৈছে, যমৰাজক কৈছে যে সেই যমৰাজ, মোক মোৰ কৰ্মৰ ফল অনুযায়ী তুমি স্বৰ্গত পঠোৱা, নৰকত পাতালত পঠোৱা, তোমাৰ কথা। কিন্তু এটা প্ৰশ্নৰ উত্তৰ মোক খালি দিয়া। বোলে কি? মই কি অপৰাধ কৰিছিলোঁ যে সেইদিনাখন নামঘৰৰ পৰা ওলাই পেলাই মই গজালৰ খোজ খাবলগীয়া হ'ল? মইতো ভকতৰ লগত আছিলোঁ। ভকতৰ লগত ভাগৱত শ্ৰৱণ কৰি যাওঁতে মই গজালৰ খোজ খাবলগীয়া কিয় হ'ল? মোৰ কি অপৰাধ হৈছিল সেইদিনা? তেতিয়া যমে চিত্ৰগুপ্তক মাতি সুধিলে। গোটেই যেতিয়া উলিয়াওঁতে গম পালে যে সেই বিশেষ দিনটোত সেইজন মানুহৰ চোকা অস্ত্ৰৰ আঘাতত আঘাতপ্ৰাপ্ত হ'বলগীয়া আছিল। ধৰক ডেগাৰৰে কোনোবাই হয়তো তেওঁক খুচিবলগীয়া আছিল, হানিবলগীয়া আছিল। কিন্তু তেওঁৰ ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম বা বৰ্তমান কৰ্ম যিটো ভাল হ'ল, তেওঁ কৃষ্ণত শৰণ লৈ যিহেতুকে ভাগৱতৰ ওচৰত আশ্ৰিত হৈ ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰিলে, সেইকাৰণে সেই ডেগাৰৰ খোচৰ পৰা নিমিত্ত কৰি সামান্য এটা গজালৰ খোচতে সন্তুষ্ট কৰাই দিলে। যে তাক ক'লে যে তোমাৰ ভয়ানক আছিলে সেইদিনা, চোকা অস্ত্ৰৰ আঘাত খাবলগীয়া আছিল, কিন্তু তোমাৰ ভগৱানৰ চৰণত ভগৱানৰ লীলা তুমি শ্ৰৱণ কীৰ্তন কৰি থকাৰ কাৰণেই এই ডাঙৰ যিটো সংঘাত আছিল সেইটো কেৱল নিমিত্ত কৰিলে। কাৰণ ভগৱানে কৈছে প্ৰাৰব্ধ ময়ো নুই কৰিব নোৱাৰোঁ, কৰ্মফল তুমি ভুগিবই লাগিব। তাক অলপ ইফাল সিফাল কৰি দিয়াটো এইটো তোমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া সি ক'লে বাৰু মোৰতো বাৰু বুজি পালোঁ যে মই বাৰু ঠিক আছে, মোৰ চোকা অস্ত্ৰ আঘাত পাবলগীয়া আছিল, সেইটো ঠাইত বাৰু গজালৰ খোজ খালোঁ, কিন্তু মোৰ লগৰটোৱে সোণৰ বিস্কুট কেনেকৈ পালোঁ? তাৰ কি আছিল? তাৰ চালে ৰেকৰ্ড পাতি ক'লে যে সেইদিনাখন সি সেইখন দেশৰ ৰজাৰ দৰে এজন হ'ব লাগিছিল, যাৰ হাতত অজস্ৰ ধন সম্পত্তিৰ মালিক হ'ব লাগিছিল। কিন্তু তাৰ কৰ্মৰাজি বেয়া হোৱাৰ কাৰণে সি কেৱল এটা সোণৰ বিস্কুটত মানে সন্তুষ্ট থাকিবলগীয়া হ'ল। কাৰণ প্ৰাৰব্ধত লৈ আহিছে যেতিয়া সি এইটো ভোগ পাবই, নিবিচৰাকৈও পাব আপুনি। আৰু বুজক সুখ দুখৰ কনচেপ্ট। সুখ কাক কয়, দুখ কাক কয়? আমি যে কৈ থাকোঁ যে বিৰাট দুখেই দুখ, সুখেই সুখ, কিহৰ কাৰণে? সুখ আৰু দুখ মানে কি? বস্তুটো কি? এটা বস্তু আমাৰ শৰীৰৰ অনুকূলে হয়, তেতিয়া আমি সেইটোত সুখ অনুভৱ কৰোঁ। ধৰক আপুনি বিচৰা ধৰণে যদি কিবা এটা হয়, তেতিয়া আপুনি সেইটোত অকণমান হ'লেও সুখ অনুভৱ কৰে। কিন্তু সেইটো যেতিয়া আকৌ আঁতৰি যায়,
এই কাৰণটো যেতিয়া আপুনি দুখ পায়, তাৰ মানে এটা বস্তু আপোনাৰ জীৱনলৈ আহিলে আপোনাৰ ভাল লাগে, ভাল লগাটোৱে সুখ, আৰু সেই বস্তুটো আঁতৰি গ'লে আপোনাৰ বেয়া লাগে, তাৰমানে দুখ। তাৰমানে সুখৰ কনচেপ্টটো হৈছে আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে। বুজি পালে? দুখটো কেনেকুৱা, যিটো আপোনাৰ বিপৰীতে হৈছে, প্ৰতিকূল হৈছে, আপুনি নিবিচৰাকৈ হৈছে, আপুনি সেইটো বিচৰা নাই, অথচ তেনেকুৱা এটা যদি হ'ল, তাৰমানে সেইটো বস্তু আপোনাৰ জীৱনলৈ আহিলে আপোনাৰ বেয়া লাগে, মানে দুখ। কিন্তু সেইটো যেতিয়া আঁতৰি যায় তেতিয়া ভাল লাগে। তাৰ মানে সুখ আপোনালৈ আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে। দুখ আহিলে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। বস্তুটো বুজি পালে নাই? এটা আহিলে ভাল লাগে, এটা গ'লে ভাল লাগে, কথাটো একেই। তাৰ মানে এটা আহিলে যেনেকুৱা ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে, এটা আহোঁতে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। তাৰ মানে সুখ দুখৰ কনচেপ্টটো কি? চব মনৰ খেল। আপুনি যদি তাক যি ধৰণে ধৰিব বিচাৰিছে, মনটোৱে যেনেকৈ আপুনি তাক কণ্ট্ৰল কৰি ল'ব পাৰিছে, আপোনাৰ মনটোৱে দৃষ্টিকোণে যেনেকৈ তাক ধাৰণ কৰি ল'ব পাৰিছে, সেইমতে আপুনি সুখ দুখ পাব। তাৰ বাহিৰে সুখ দুখৰ আৰু একো নাই। এতিয়া ইয়াত কৈছে বৰ সুন্দৰভাৱে, দুখকে মিলাৱে সুখ নাহিকে কিঞ্চিত দেখিবা কৰ্মৰ ফল হেন বিপৰীত। তাৰপাছত ডাঙৰ কথা এটা কৈছে, আপোনাৰ মৃত্যু বুলি মানিবেক ধন। ইয়াত কৈছে আপোনাৰ মৃত্যু বুলি মানিবেক ধন, নানা পীড়া মিলৈ আহি ইহাৰ কাৰণ। ধনৰ কাৰণে বহুত কষ্ট পায় মানুহে। কেনেকৈ চাওক, ধন ঘটোতে কষ্ট, ধন ৰাখিবলৈ কষ্ট। আজিকালি বেংকত থলেও আপোনাৰ পৰা কাটে পইচা। আকৌ চোৰ ডকাইতৰ ভয় আছে, কিজানি কোনোবাই লৈ যায়। আকৌ ধন যদি কেনেবাকৈ আপোনাৰ হেৰাই গ'ল, সেইটোৰ পৰা আপোনাৰ কষ্ট। তাৰ মানে ধন ঘটোতেও কষ্ট, ৰাখিবলৈও কষ্ট, গুচি গ'লেও কষ্ট। গতিকে আপোনাক ধনটোৱে দিছে কি? চিকন্দৰ আলেকজেণ্ডাৰ 32 বছৰ বয়সত তেওঁ প্ৰাণ গৈছিল। 32 বছৰ বয়সত বিভিন্ন দেশ জয় কৰিলে, অজস্ৰ ধন টকা পইচাৰ মালিক হ'ল। কিন্তু এটা বেয়া বেমাৰে লগ পালে, তেওঁ গম পালে যে মই আৰু বেছিদিন জীয়াই নাথাকোঁ। সেইকাৰণে পাত্ৰ মন্ত্ৰীবিলাকক মাতি পেলাই ক'লে যে তোমালোকে মোৰ মৃত্যুৰ পাছত হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা। তা মন্ত্ৰীবিলাকে সুধিলে যে মহাৰাজ, আমাৰ মুছলমান সম্প্ৰদায়ত এনেকুৱা কোনো নিয়ম নাই যে কবৰৰ বাহিৰত আমি হাত দুটা থ'ম। কিন্তু আপুনি আমাক বুজাই দিয়ক যে ইয়াৰ কাৰণটো কি, মানে কিয় বিচাৰিছে? মৃত্যুৰ পাছত আপোনাৰ হাত দুটা কবৰৰ বাহিৰত কিয় থ'ব লাগে? सिकंदर कैसे इकट्ठे कर जहां के बेर सभी मुल्कों के मालिक थे, सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। তাৰ মানে মই জীৱন্ত অৱস্থাটো গোটেইবিলাক দেশ জয় কৰি সবৰে মালিক হৈ আছিলোঁ, কিন্তু আজি অনুভৱ কৰিছোঁ যেতিয়া মোৰ মৃত্যু হ'ব, ইয়াৰ এটা ফুটা কৰি আমি লগত নিব। আৰু ধন কেনেকৈ মৃত্যু হয় চাওক, এজন মানুহৰ দুটা ভাই ককাই, মৃত্যুৰ প্ৰাক মুহূৰ্তত মানুহজনে, বুঢ়া মানুহজনে ল'ৰা দুটাক মাতিলে আৰু ক'লে, অ' পায়, মোৰ জীৱনৰ যিমান মই অৰ্জন কৰিলোঁ, ধন টকা পইচা যত যি মোৰ আছে, এই পেৰাটোৰ ভিতৰতে আছে। পেৰা মানে এটা বাকচ, পেৰা এটা ডাঙৰ কাঠৰ বাকচ, এটা পেৰা বুলি কয়। এই পেৰাটোতে আছে, মোৰ মৃত্যুৰ পাছত দুইটাই ভগাই ল'বি, কিন্তু তহঁতৰ বাটত এটা ভয়ানক দৈত্য আহিব পাৰে, অলপ মনত ৰাখিবি। এটা ভয়ানক দৈত্য আহিব পাৰে, তহঁতে মনত ৰাখিবি। এই বুলি কোৱাৰ পিছতে বাপেকৰ মৃত্যু হ'ল। তাৰ ল'ৰাকেইটাই ভাবিলে দেউতাৰ কাম কাজ যাওক, তাৰপিছত আমি এইটো খুলি মেলি চাম। কাম গ'ল, যোৱাৰ পাছত খুলি চালে যে অজস্ৰ ধন টকা পইচাৰে ভৰি আছে। ককায়েকে ভায়েকৰ মাজত আলোচনা কৰিলে, ঠিক আছে, এটা নিৰ্দিষ্ট দিন কৰিলে, কাইলৈ বা পৰহিলে আমি এইকেইটা ভাগ কৰিম, তই আহিবি। একেটা কেম্পাছতে, এটা সিফালে ঘৰ আছে, ভায়েক থাকে, ইফালে ককায়েক থাকে। যিদিনা দিলে যে অমুক দিনা আহিবি, ককায়েকে ভাবিছে যদি কিবা কৰি মই মোৰ ভাইটিটোক যদি ৰাস্তাৰ পৰা আঁতৰাই দিব পাৰোঁ, তেতিয়াহ'লে এই ধন টকা পইচাৰ মালিক কেৱল মই হ'ম। আৰু ভায়েকটোতো কোনটো বোলে গাখীৰে ধুওৱা, সিও ভাবি আছে যদি মই দাদাক কেনেবাকৈ আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে মোৰ হ'ব। বুজি পাইছে নাই? ককায়েকৰ তাত আছিলে পেৰাটো, বাপেকৰ য'ত আছিলে ককায়েক ওচৰতে আছে। ককায়েকে মস্ত ৰদ এডাল লৈ পেলাই দুৱাৰৰ ওচৰত ৰৈ আছে।
যে ভাইটিটো যেতিয়া আহিব তাক মই পিছফালৰ পৰা মূৰত মাৰিম। এই জেগাটো বহুত সেনসিটিভ, বেক সাইডত। ইয়াত যদি জোৰতকৈ মাৰি দিয়ে মানুহ সেন্সলেছ হৈ যাব, মৰিও যাব পাৰে। এইকাৰণে ভাবিলে ইয়াক মই প্ৰহাৰ কৰিম আৰু ইয়াক মাৰি পেলাম। ভায়েকে সিফালে ভাবিছে যে মই দাদাক কিবা এটা কৰি মাৰি দিব পাৰিলে গোটেইখিনি টকা মোৰ হ'ব। গতিকে সি অলপ পায়স বনাইছে, ক্ষীৰ অলপ বনাইছে আৰু তাত বিহ মিলাই দিলে। বিহ মিলাই দি টিফিন এটাত ভৰাই লৈ আহিছে আৰু ককায়েকটো ৰেডি হৈ আছে দুৱাৰৰ ওচৰত। যেতিয়াই দুৱাৰৰ ভিতৰ সোমাইছে, ই দুৱাৰৰ কাষৰ পৰা ওলাই তাৰ বেক চাইডে দিলে কোপ মাৰি আৰু ভায়েকটো ইতিমধ্যে মৰি গ'ল। টিফিন গৈ তলত পৰিল, খতম অন দ্য স্পট। এতিয়া ককায়েকে ভাবিছে ইটো খতমেই হ'ল, ইয়াক বাৰু মই চিজিল কৰিম, কিন্তু ই মোলৈ কিবা লৈ আহিছিল এইখিনি খাই লওঁ। বুজা নাই? ই ভাবিছে যি মোলৈ লৈ আহিছিলে এইখিনি আগতে খাই লওঁ, তাৰপিছত ইয়াক বডিটো মই ঠিক কৰিম। সেই বুলি ভাবি টিফিনটো খুলি পেলাই ক্ষীৰ খোৱাত লাগিল আৰু খোৱাৰ লগে লগে চেছ। তাৰমানে সেই ধন টকা পইচাবিলাক মৃত্যুৰ কাৰণ হ'ল, মৃত্যুৰ কাৰণ। এতিয়াও আপোনালোকে দেখে বহুতে বাহিৰত যায় টকা পইচা ঘটিবৰ কাৰণে, ট্ৰেইনত লৈ আহিছে, বাটত মাৰি পেলাই টকা লৈ গুচি গ'ল, মৃত্যুৰ কাৰণ। গতিকে ইয়াত লিখিছে আপোনাৰ মৃত্যু বুলি মানিবেগত ধন, নানা পীড়া মিলৈ আহি ইহাৰ কাৰণ। ধনৰ কাৰণে বহুত কষ্ট আমাৰ জীৱনলৈ আহে। পুত্ৰ পত্নী পশু গৃহ ক্ষণিক চঞ্চল, কোন প্ৰীতি সাধিবেগ ইহব নিষ্ফল। যিমানবিলাক আছে পুত্ৰ পত্নী পশু গৃহ চব চঞ্চল বুলি কৈছে, ক্ষণিক বুলি কৈছে, মানে চিৰদিন কোনো থাকিব নোৱাৰে। চব এই মুহূৰ্তত আছে, কোন কেতিয়া ওলাই যায় কোনো গম নাপায়। কোনো গম নাপায়। আমি এইমাত্ৰ আছোঁ, ইটো উশাহ লোৱাৰ পাছত পিছৰটো ল'ব পাৰিবনে নাই কোনো ক'ব নোৱাৰে, কোনো নাজানে। গতিকে আল্টিমেটলি ইয়াত কৈছে যে যিমানবিলাক আছে পুত্ৰ পত্নী পশু গৃহ চব এইবিলাক চঞ্চল। আপোনালোকে দেখিছে এতিয়া ক'ৰবাত মাজতে ডুবে দিয়া বানপানী হৈছে, গোটেই হাহাকাৰ মচাই দিয়ে। ক'ৰবাত কেতিয়াবা ভূমিকম্প হয়, চব এফালৰ পৰা টচ নচ কৰি যায়। ঘৰ দুৱাৰ চব খন্তেকীয়া। এইবিলাকে আপোনাক আনন্দ দিব নোৱাৰে। আপোনাৰ পৰম আনন্দৰ উৎস কেৱল এটাই আছে, সেইটো হৃদয়ত আছে। এইটো কোনেও নিব নোৱাৰে, আপোনাৰ লগত থাকিব। আৰু এইটো আনন্দ আপুনি যেতিয়ালৈকে অনুভৱ কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি পৰম আনন্দ লাভো কৰিব নোৱাৰে। মানে বাহ্যিক বস্তুৱে আপোনাক পৰম আনন্দ দিব নোৱাৰে। ইয়ালৈকে কৈছে, অকণমান বাদ যাওক, তাৰপিছত আমি কৃষ্ণ পদে কৈছে সেহি ধৰ্ম হন্তে, যদি বোলা ধন হন্তে ধৰ্ম উপজয়, সেহি ধৰ্ম হন্তে স্বৰ্গ সুখক পাৱয়। শুনিও স্বৰ্গত আছে যত যত সুখ, সমস্তে বিনাশী সদা পাৱে মাত্ৰ দুখ। যদি কোনোবাই ভাবিব পাৰে যে মই ধন ঘটি পেলাই স্বৰ্গ সুখ লাভ কৰিব পাৰিম, কিন্তু স্বৰ্গৰ সুখটো কি এইটো বস্তু বুজি লওক। আপুনি পকেটত 1 লাখ টকা লৈ এটা হিল ষ্টেচনত ফুৰিবলৈ গৈছে। আপোনাৰ হাতত যেতিয়ালৈকে পইচা আছে তেতিয়ালৈকে আপুনি তাত আৰামত আছে। টকাকেইটা শেষ হোৱাৰ লগে লগে আপুনি আকৌ নিজৰ ঘৰলৈ আহিব লাগিব। ঠিক তেনেকৈ যেতিয়ালৈকে জীৱৰ পুণ্য থাকে, তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম চীনে পুণ্যে মৃত্যুলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, তেতিয়ালৈকেহে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য আছে। তাৰ মানে স্বৰ্গ সুখো সনাতন নহয়, ইও ক্ষন্তেকীয়া, ইও বিনাশী। এনেকুৱা কোনো নাই যোন চিৰদিন জীয়াই থাকিব পাৰিব। মৃত্যু অনিবাৰ্য। আপুনি যিকেইটা দিন লৈ আহিছে সেইকেইটা দিন খালি ভোগ কৰিব লাগিব, তাৰ পাছত আপোনাৰ আকৌ যাব লাগিব। যিখিনি কৰ্ম কৰিছে সেইখিনি সঞ্চিত হৈ গৈ আছে, আকৌ এটা জন্মত সেইখিনি ভোগ কৰিব লাগিব। এনেকৈ আহোঁতে আহোঁতে কোটিটা জন্ম হ'ল, বহু কোটি জন্ম, আৰু এই জন্মৰ গোটেইবিলাক ফল আমাৰ চব জমা হৈ আছে। কোনো মানুহ ইয়াৰ পৰা হাত সাৰিব নোৱাৰে, কোনো নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যে স্বৰ্গ সুখ যদি কোনোবাই ভাবেও যে ধন টকা পইচা অজস্ৰ কৰি স্বৰ্গলৈও যদি যাম, স্বৰ্গৰ সুখো একো ডাঙৰ কথা নহয় বোলে। এইবিলাকো চব বিনাশী, একো কাম নাই তাৰ, চব বিনাশী। দ্বিতীয়তে কৈছে আপোনাৰ সমান পৰৰ দেখি শ্ৰী কৰি নিন্দা বাদ তৈতো বিবাদ অধিক, অনুদিনে দেখৈ যেন পুণ্য যায় ক্ষয়, মনৰ নুগুচে সদা পতনৰ ভয়। আপোনাৰ সমান পৰৰ দেখি শ্ৰী,
আপোনাৰ সমান যদি কোনোবা এজনে উন্নতি কৰিছে, তাৰো যদি অৰ্থাৎ ঐশ্বৰ্য সম্পত্তি যদি বৃদ্ধি হৈছে, তেতিয়া তাৰ প্ৰতি আমাৰ ঈৰ্ষা ভাৱ আহে, দ্বেষ ভাৱ আহে। 3টা ৰেলৱে বগীত ভেকুলী ছাপ্লাই দিছে ভাৰতৰ পৰা চাইনালৈ। 2টা বগী সম্পূৰ্ণৰূপে বন্ধ, এটাত খোলা, ভেকুলী আছে তাত। আগত গৈ এটা ষ্টেচনত ৰেলৱে ইনস্পেক্টৰ এজনে চেক কৰি পেলাই গম পালে যে এইটো বৰ ডাঙৰ কথা কৰিলে। 2টাত বাৰু বন্ধ আছে, ঠিক আছে, ভেকুলীবিলাক চব পাবগৈ জেগা, কিন্তু যিটো খোলা আছে ওপৰত একো নাই ঢাকন, এইবিলাক জঁপিয়াই জঁপিয়াই চব দেখোন ওলাই যাব। এই লগে লগে ফোন কৰিলে আৰু ফোন কৰি পেলাই গম পালে যে ভেকুলীখিনি অসমৰ ভেকুলী। ইয়াৰ পৰা ক'লে যে চিন্তা কৰিবলগীয়া একো নাই, খোলা বগীটোত যিমান ভেকুলী লোড কৰা হৈছে চব অসমৰ ভেকুলী। এই ক'লে অসমৰ ভেকুলী, ইয়াৰ বিশেষত্ব কি? কৈছে ইয়াৰ বিশেষত্ব এটাই, যদি এটা ভেকুলী ওপৰলৈ উঠিব বিচাৰে 2টাই তাৰ ভৰিত ধৰি আকৌ টানি দিব। অৰ্থাৎ আমাৰ গতি একেই। গাঁৱত যদি কোনোবা এজন উন্নতিৰ পথত আগবাঢ়িব বিচাৰিছে, আমি তাক কেনেকৈ বদনাম কৰোঁ, কেনেকৈ তাক তললৈ পেলাওঁ, কি ধৰণে তাৰ অন্যায় কৰিব পাৰোঁ, এইবিলাক আমাৰ মনৰ মাজত খেলা থাকে। আমি কাৰো উন্নতি দেখিব নোৱাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা জানেনে নাই, বেলেগৰ দুখত দুখী হোৱাটো ডাঙৰ কথা নহয়। আপোনাৰ গাঁৱত কোনোবা এজন দুখত পৰিছে, আপুনি তাত গৈ পেলাই তেওঁৰ দুখত দুখী হৈ পেলাই সমভাগী হৈ চকু পানী উলিয়াই দিয়াটো ডাঙৰ কথা নহয়। ডাঙৰ কথা সেইটো, সেই মানুহজনৰ আনন্দৰ মুহূৰ্তত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছিলে নাই? সেইজনৰ কিবা এটা আনন্দৰ উৎসত, আনন্দৰ কিবা এটা কাৰণত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছেনে নাই? আমি নোৱাৰোঁ। কিয়? মনত ঈৰ্ষা থাকে, জেলাচি ভাৱ থাকে। ইছৰাম, ইহে পালে, মই নাপালোঁ, দেখিছেনে? ভগৱানে এনেকুৱা চাই চাই কৰে। আমাৰ মনত ঈৰ্ষা ভাৱ থাকে। আমি প্ৰাণ খুলি বেলেগৰ আনন্দত আমি আনন্দিত হ'ব নোৱাৰোঁ। ইয়াতো কৈছে সেইটোৱে। আৰু তেতিয়া কি হয়? কৰি নিন্দাবাদটোতো বিবাদ অধিক। তাত পিছত নিন্দা এইবিলাক কৰাৰ লগে লগে দুনিয়াবোৰৰ বিবাদ তাত সৃষ্টি হয়। অনুদিনে দেখো যেন পুণ্য যায় ক্ষয়, মনৰ নুগুচে সদা পতনৰ ভয়। আৰু তেওঁ ক্ৰমাগতভাৱে ভাবে যে মই যিখিনি পুণ্য কৰিলোঁ সেয়া মোৰ ক্ষয় হ'ব, এতিয়া আল্টিমেটলি পতন হোৱাটো নিশ্চিত। ভয়ত থাকোঁ আমি। আৰু ইণ্টাৰেষ্টিং কথা, এই ভয়ৰ কাৰণেই আমি বিভিন্ন দেৱ দেৱতাৰ ওচৰতো গৈ পেলাই সেৱা কৰি আছোঁ। কিয়? আপুনি কোনোবা এজনৰ ওচৰলৈ বিপদ আহিল, জীৱনত ঘাত প্ৰতিঘাত আহিয়ে থাকে, সংঘাত আহি থাকে, কাৰোবাক গৈ সুধিলে, কাৰোবাক দেখুৱালে, আৰু গৈ পেলাই ক'লে যে আৰে বাপৰে বিৰাট ডাঙৰ কথা, তুমি এইটো কাম কৰা, নহ'লে বছ, নহ'লে বুলি কোৱাৰ লগে লগে যিটোৱে কৈছে পতনৰ ভয়, মৃত্যুৰ ভয়। এইকাৰণে ঘাত প্ৰতিঘাত অকণমান কিবা এটা হ'লে আমি বেলেগৰ ওচৰত যাওঁ উপদেশ বিচাৰি, এই এনেকুৱা হৈছে মই কি কৰিম এতিয়া, বছ সুবিধা লোৱাজনে লৈয়ে ল'লে, অমুকত যোৱা, এইটো কাম কৰি আহা, নহ'লে খেল শেষ। কাৰো কথা শুনিব নালাগে। আমি কৈছোঁ ৰন্টু শইকীয়াই কি কৈছে নুশুনিব। 3 দিনীয়া আপোনালোকৰ ভাগৱত অনুষ্ঠান, বিভিন্নজন ব্যাখ্যাকাৰক আপোনালোকে নিমন্ত্ৰণ কৰিছে, বিভিন্নজনে বিভিন্ন মত দিব পাৰে। কাৰ কথা শুনিব? কাৰো কথা নুশুনিব, চব এডভাৰটাইজ বুলি ধৰক। কিন্তু শুনক সেয়া যিখিনি শাস্ত্ৰত আছে। অৰ্জুনক কৈছে গীতাত, ভগৱান কৃষ্ণই নিজৰ সখা গুৰু হিচাপে যাক লৈছে, তাৰ পাছতো কৈছে হে অৰ্জুন, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত জ্ঞাত শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমি অৰ্হসি। 8ম অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্য অকাৰ্যৰ ক্ষেত্ৰত কেৱল এটাই প্ৰমাণ আছে, সেইটো হৈছে শাস্ত্ৰ। কোনা শাস্ত্ৰ শুনিম এতিয়া? শাস্ত্ৰটো মহাপুৰুষ মাধৱদেৱেও শুনিছিলে। শাস্ত্ৰত বিদগ্ধটো মহাপুৰুষ মাধৱদেৱো আছিলে। কোনবিলাক শাস্ত্ৰত আছিল তেওঁ? আগম শাস্ত্ৰ, তান্ত্ৰিক শাস্ত্ৰ। কিন্তু গুৰুজনাক লগ পোৱাৰ পাছত তেওঁ একত শৰণ ল'লে। যদিও শাস্ত্ৰ অধ্যয়ন কৰে, কি শাস্ত্ৰ পঢ়িব? প্ৰমাণ আছে 3টা সনাতন ধৰ্মত, প্ৰস্থান ত্ৰয় বুলি কয়। 4 ধৰণৰ প্ৰমাণ। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ, এটা হৈছে অনুমান প্ৰমাণ, এটা হৈছে উপমান প্ৰমাণ, আৰু এটা হৈছে শব্দ প্ৰমাণ। এই প্ৰমাণ, যিকোনো বস্তুৰ প্ৰমাণ লাগে। গুৰুজনাৰ ধৰ্মৰ প্ৰমাণ আছেনে নাই চাওক। প্ৰমাণ দিছে কেনেকৈ? কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ কোনবিলাক কয়? যিবিলাক আমি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধি কৰোঁ। মই নিজে দেখিছোঁ, মই শুনিছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুঙি চাইছোঁ, মই স্পৰ্শ কৰি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষ প্ৰমাণ। অনুমান, আপুনি দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে।
ধোঁৱা আছে যেতিয়া জুই আছে আপোনাৰ অনুমান উপমান তুলনামূলক তই নীল গাই দেখিছনে নাই দেখা নীল গাই কেনেকুৱা এই আমাৰ গাইবিলাকৰ নিচিনা তাৰমানে আমাৰ গাই দেখিলে নীল গাই দেখুৱাটো নুবুজায় ধোঁৱা দেখিলে জুই দেখাটো নুবুজাবও পাৰে কাৰণ আজিকালিতো ভাৱৰীয়া ওলালে ফাংচনত গায়কে গান গালেও ধোঁৱাটো দেখোন মাৰিয়ে দিয়ে ধোঁৱা দেখিলে যে জুই আছে সেইটো কনচেপ্ট খতম উপমান অনুমানটো ভুল হ'ব পাৰে প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে দ্ৰোণাচাৰ্যই শুনিছিল অশ্বত্থমা হত কোৱা মানুহজন আন কোনো নহয় খোদ ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে অশ্বত্থমা হত যদিও পিছৰখিনি কৈছিল গীতিগজ কিন্তু চব ঢাক ঢোল বজোৱাই দিলে ভগৱান কৃষ্ণই একো নুশুনিলে কিন্তু শুনাকণটো শুনিছে অশ্বত্থমা হত এইটো সত্য কিন্তু অশ্বত্থমা হত সত্য হোৱাৰ পাছতো তেওঁৰ পুত্ৰ মৰাটো অসত্য তাৰমানে প্ৰত্যক্ষ প্ৰমাণ প্ৰত্যক্ষভাৱে শুনা কথাও কেতিয়াবা মিছা হ'ব পাৰে অনুমান প্ৰমাণ মিছা হ'ব পাৰে উপমান প্ৰমাণ মিছা হ'ব পাৰে তেতিয়া এটা প্ৰমাণ আমাৰ হাতত থাকি যায় সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ আৰু এই শাস্ত্ৰৰ প্ৰমাণৰ কাৰণে সনাতন ধৰ্ম তিনিটা প্ৰস্থান দিছে প্ৰস্থান ত্ৰয়ী বুলি কয় শ্ৰুতি প্ৰস্থান বেদৰ সাৰভাগ বেদান্ত উপনিষদত যদি লিখা আছে মানিব লাগিব স্মৃতি প্ৰস্থান গীতাত যদি আছে মানিব লাগিব ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰত যদি আছে মানিব লাগিব ব্ৰহ্মসূত্ৰ এখন গ্ৰন্থ 555টা সূত্ৰ আছে ব্যাসদেৱে লিখিছে এই তিনিটা যোনে মানিছে তেওঁলোকক সনাতন ধৰ্মত আস্তিক বুলি কয় যিসকলে মনা নাই তেওঁলোকক নাস্তিক বুলি কৈছে বুদ্ধিজিম জৈনিজিম চাৰবাৰ ইণ্ডিয়ান ফিলচফিত যিখিনি নাই মনা সেইখিনিক তেওঁলোকক নাস্তিক দিছে সংজ্ঞা আৰু আমি যিখিনিয়ে মানিছোঁ প্ৰস্থানত্ৰয়ী মানিবই লাগিব শ্ৰুতি প্ৰস্থান বেদান্তত যদি কিবা আছে মানিম আৰু ব্যাসদেৱে কৈছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে 12, 13, 15 সমস্ত বেদান্তৰ সাৰ হৈছে ভাগৱত স্মৃতি প্ৰস্থান হৈছে গীতা ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ গৰুড় পুৰাণত লিখিছে অৰ্থ এম ব্ৰহ্মসূত্ৰ নাম ভাগৱত ব্ৰহ্মসূত্ৰৰ অৰ্থ টিকা ভাষ্য গতিকে ন্যায় প্ৰস্থানৰ মূল গ্ৰন্থ ভাগৱত আহিল আৰু শ্ৰুতি প্ৰস্থানৰ মূল গ্ৰন্থ ভাগৱত আহিল স্মৃতি প্ৰস্থানৰ মূল হ'ল গীতা আল্টিমেটলি প্ৰামাণিক গ্ৰন্থ দুখন আহিল গীতা আৰু ভাগৱত সেইকাৰণে কোনোবা এজন মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি গীতা ভাগৱত গতিকে গীতা ভাগৱতত লিখা কথাটো প্ৰামাণিক হ'বনে নাই হ'ব গুৰুজনাই গীতা ভাগৱতৰ পৰাই মূল কৰিছে চাওক প্ৰমাণ চাওক 700 শ্লোকৰ গীতা 574টা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে প্ৰথমতে অৰ্জুনৰ সংশয় দূৰ কৰি গৈ আছে শেষত গৈ নিজৰ সিদ্ধান্ত দিছে সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক কম শুন অৰ্জুনক কৈছে লাষ্ট আৰু সিদ্ধান্ত ফাইনেল কি দিলে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সু দৃঢ় বিশ্বাসে সখী লৈ গো আমাক নকৰিবা ভয় হেৰা কৰ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ সব বাদ দি মোৰ ওচৰত আহা এক শৰণ লোৱা যে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান সনাতন ধৰ্মৰ যি তিনিটা প্ৰস্থান আছে তাৰ ওপৰত ভিত্তি কৰিয়ে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছে গীতাৰ পৰা এক শৰণ আনিছে যদিও কোৱা হয় সহস্ৰ নামৰ পৰা নাম আনিছে কিন্তু ভাগৱতো একেই কৈ আছে 18,000 শ্লোক 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম 12, 13, 23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম কেৱল নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে তেতিয়াহ'লে এক শৰণ গীতাৰ পৰা আনিছে নাম যদি ভাগৱতৰ দিছে শাস্ত্ৰৰ উত্তম গ্ৰন্থ যদি গীতা ভাগৱত হয় তেতিয়াহ'লে প্ৰস্থানত্ৰয়ী যিখন ক'লে তিনিটা প্ৰস্থানৰ মূল গ্ৰন্থ গীতা ভাগৱত তাক বেছ কৰি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে গতিকে এইটো ধৰ্মত কি সমস্যা আছে কি প্ৰব্লেম আছে যে এইটো একেবাৰে ভুল কথা যে গুৰুজনাই এক শৰণ বস্তু আনিছে প্ৰথম নহয়
5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক দিছিলে এক শৰণৰ কথা, একত শৰণ লোৱা। কিন্তু যিমানবিলাক ধৰ্ম প্ৰৱৰ্তক, যিমানবিলাক ধৰ্ম প্ৰচাৰক এতিয়ালৈকে আহিছে, মুখেৰে তেওঁলোকে গাই থাকে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, কিন্তু কথাটো মানুহক বুজাই নিদিয়ে যে এক মানে এক দেৱ, এক কেৱ, এক বিনে নাই কেৱ। এই সত্যটো বুজাই দিব পৰা সাহস কোনেও কৰিব পৰা নাই। মুখেৰে তেওঁলোকে মাতি আছে, কিন্তু সাধাৰণ মানুহখিনিক তাৰ তত্ত্বটো বুজাই দিবলৈ কোনেও সাহস কৰা নাই। যদি কৰে তেওঁলোকৰ বিজনেছ বন্ধ হৈ যাব, বিজনেছ খতম। সেইকাৰণে সত্য কথাটো বুজাই নিদিয়ে। আমি ক'ৰবাত গ'লে আমাক কয় বোলে অ' বাপ চাব দেই সকলো পন্থী আছে। মই বোলো তাৰ মানে কি? সকলো পন্থী আছে মানে কি? কথাটো কি? মই কি ক'ম এতিয়া? ভাগৱতত থকা কথাখিনি ক'ম নে নাই? গীতাত থকা কথাখিনি ক'ম নে নাই? ভাগৱত অনুষ্ঠান কৰাৰ পাছত ভাগৱতৰ কথাখিনিয়ে যদি নকওঁ, মই মানুহ চাই পেলাই কথাটো নকওঁ, শাস্ত্ৰত যিখিনি আছে সেইখিনি কথা আমি ক'বলৈ চেষ্টা কৰোঁ। আৰু কওঁ বুলি কোন হৃদিস্থিত হৈ তুমি যেন কৰা বাহাচামে ঋষিকেশ কৰিব তেনেকৈ ভগৱান হৃদিস্থিত হৈ যেনেকৈ কোৱাই যায়। কিন্তু স্পষ্ট ভাষাত আমি কৈ আহোঁ যে এক শৰণ হৰিনাম ধৰ্ম গুৰুজনে কেৱল আৰু কেৱল শাস্ত্ৰৰ ভিত্তি কৰি পেলাই এইটো প্ৰৱৰ্তন কৰিছে। কোনো ধৰণৰ ইয়াত বেলেগ ধৰণৰ কোনো চিন্তা নাই, কাৰো মনত দ্বেষ দিয়াৰ কথা চিন্তা কৰা নাই, কোনো এটা সম্প্ৰদায়ৰ প্ৰতি দ্বেষ ভাৱ নাই। সেইকাৰণে গুৰুজনাৰ ধৰ্মত ব্ৰাহ্মণ সম্প্ৰদায়ৰ বহুতে শৰণ লৈছে। আমি যাৰ পৰা শৰণ লৈছোঁ, আমাৰ অচ্যুত কৃষ্ণ মিশ্ৰবাদ, তেওঁ এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ, আমি তেওঁৰ ওচৰত শৰণ লৈছোঁ। গতিকে ইয়াত কোনেও ক'ব নোৱাৰে যে এইটো পেটেণ্ট কেৱল কলিতাৰ কাৰণে, কেৱল এইটো আমাৰ বৰাৰ কাৰণে, হাজৰিকাৰ কাৰণে, গগৈৰ কাৰণে, এনেকৈ কোনেও ক'ব নোৱাৰে। গুৰুজনাই নিজে ওবা নৰলোক বুলি বিশ্ববাসী মানৱৰ কাৰণে খুলি দিছে ধৰ্ম। সকলো আহা ইয়াত, কাৰণ যেতিয়ালৈকে একত শৰণ নল'ব মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই। ই চিধা কথা। পৰম শ্ৰদ্ধাৰ বাপ বন্ধুবাই মাতি সমস্ত, আমি আৰু বেছি সময় নকৰোঁ। এই পদফাঁকিত কৈছে অখণ্ড মণ্ডলপতি যেন ৰাজাগণ পৰস্পৰে দ্বন্দ্ব কৰি তেজয় জীৱন অন্তকক শংকাই ব্ৰহ্মাৰ সুখ নাই সামান্যৰ কোন দেখা নেগানি মিলাই। ব্ৰহ্মাও সাৰিব নোৱাৰে। যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে। ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনো অৰ্জুন মামু পেত্য দুখন্তে পুনৰ জন্মনা বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত চবৰে পুনৰাৱৰ্তি আছে। পুনৰপি জননম পুনৰপি মৰণম, চব আহিব লাগিব। কিন্তু মামু পেত্য কৌন্তেয় পুনৰ জন্মনা বিদ্যতে। যদি মোৰ চৰণত শৰণ ল'লে ইয়াৰ পুনৰ আহিব নালাগে। ক'ত যাব? ডাইৰেক্ট বৈকুণ্ঠ। বাপ বান্ধৱাই মাতি সমস্ত, যথেষ্ট সময় আপোনালোকে শুনিলে। মই এটা কথা কৈ যাওঁ খালি। গুৰুজনাই ভাগৱত অনুবাদ কৰোঁতে তেওঁ 12টা স্কন্ধ নিজেই সম্পূৰ্ণ কৰা নাই। প্ৰথম স্কন্ধ কৰিছে, দ্বিতীয় কৰিছে, তৃতীয় অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলন আৰু সাগৰ মন্থন, দশমৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ এইকেইটা গুৰুজনাই নিজে কৰা। বাকীখিনি তেওঁৰ প্ৰপন্ন শিষ্য বা অনুগামীসকলে কৰিছে। গুৰুজনাই অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত একোটাকৈ উপদেশ দি গৈছিল আমাৰ কাৰণে। এই উপদেশসমূহ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু আমি নাম দিছিলোঁ কহে গুৰু শংকৰ। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। তাৰ এখন গ্ৰন্থ আমি আপোনালোকৰ নামঘৰৰ কাৰণে লৈ আহিছোঁ। এইটো যদি আপোনালোকৰ আঞ্চলিকত হৈছে তেতিয়াহ'লে আঞ্চলিকৰ কাৰণে বুলি ধৰক, মই গম নাপাওঁ। যদি প্ৰাথমিকৰ পৰা হৈছে প্ৰাথমিকৰ কাৰণে, মুঠতে এখন গ্ৰন্থ আমি দিব বিচাৰিছোঁ। আমি অনুৰোধ কৰিম যাৰ আতিথ্যত এই অনুষ্ঠান ভাগ হৈছে তেওঁলোকে আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক কৃতাৰ্থ কৰিব। আৰু আমি আমাৰ এইকণ সময়ত যদি অজানিতে ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে, সমস্ত দোষ আমি নিজৰ মূৰ পাতি লৈ আপোনালোকক মহান মহন্তৰ শ্ৰীচৰণত মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ। অপৰাধ বিনাশন তদু নাম নাৰায়ণ, জানি নামে পঢ়িলোঁ শৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিছোঁ নে প্ৰভু, মুখ ৰক্ষা কৰিছোঁ। কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ কৃষ্ণ।